প্ৰথমতে নমস্কাৰ কৈ যাম মই কথাবিলাক উন্নতিৰ নামত আজি পানী আহি আঁঠু পালাক আমাৰ গাঁৱৰ খেলপথাৰখন গেল আজি ছাৰ নদীৰ বুকুত ডাঙৰ ডাঙৰ নেতাবোৰৰ কেইটাক লগি পৰিব চকুত আকাশে বতাহে আজি মাথো আতংক বিয়পিছে সকলোতে যেন জলাতংক ৰাইজক লুটি পুতি ৰজা হোৱাৰ অংকত ৰাখিছনে হিচাপ আজি দেশ হৈছে ধ্বংস 2 নম্বৰী কাৰবাৰ এবাৰ হলে দুৰ্যোগ আৰু প্ৰতিবাৰ হলে উৎসৱ বানৰ দিলে মই বৰ্ণ নালাগে অতিকে বিভৎস মিডিয়াৰ বাবে কন্টেন্ট মানুহক লাগে মৎস্য সমাধান হ'ব কেতিয়া আৰু অন্ত পৰিব তাণ্ডৱ চৰকাৰ হল হলনি নহল কোনো কৰ্মমুখী মন্ত্ৰীয়ে নিজ মুখেৰে কয় নলবাৰী হেনো গৰ্ভৱতী এ বানপানী কি উজনি নামনি আহিল দীঘল ঠেঙীয়া নদী পাৰিল পাৰ ভাঙি বুৱালে দুখৰ বন্যা ৰজাঘৰত লাগে এই জলকেলি প্ৰজাবাৰে জল ঠেলি উপৰি পুৰুষৰ মাটি মোৰ গল ডুবি আহে যেতিয়া পানী এই ঢল ভাঙি অসম জুৰি প্ৰকৃতিৰ তাণ্ডৱ এটা প্ৰজন্মৰ বুজা আজি মোৰ কান্ধত বান ভাঙি নদীৰ পানী পালে ঊৰ্ধত দামী দামী গাড়ীত নেতা এটা বুৰ্বক একজাক বৰষুণত নলবাৰী ডুবিছে এই চব দেখি মোৰ ক্ষোভবোৰ জাগিছে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আহিছে আপোনালোকে নিশ্চয় গম পাইছে মাতকেইটা শুনিয়ে আপোনালোকে গম পাইছে আৰু তেওঁলোক হৈছে অসমৰ 6জন ৰেপাৰ ইয়াৰে 5জন হৈছে অকণমান কি বুলি ক'ম আণ্ডাৰগ্ৰাউণ্ড ৰেপাৰ আৰু মিনিমিকটো আপোনালোকে চিনিয়ে পায় মিনিমি হৈছে মেইন ষ্ট্ৰীমৰ ৰেপাৰ আৰু তেখেতৰ বহুত গান আপোনালোকে শুনিছে ছবিটো তেখেতে গীত গাইছে আৰু এবাৰ কেইবাটাও এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আমি আজি কথা পাতিম ৰেপ সংগীতৰ বিষয়ে আৰু ৰেপ সংগীতে অসমত কেনেকৈ চুই গৈছে অসমৰ ৰেপ যিটো বেটেল সেই বেটেল ইয়াত আছেনে নাই বা এই সংগীতক কেনেকৈ আমি প্ৰাধান্য দিব লাগে আৰু কেনেকৈ আগবাঢ়ি যাব লাগে অসমীয়া শব্দ ৰেপত কেনেকৈ সোমোৱাইছে এই বিষয়ে আমি কথা পাতিম মিনিমি নমস্কাৰ আপুনি মোক নমস্কাৰ দিছে আচলতে মই আপোনাক নমস্কাৰ দিব লাগে ধন্যবাদ আপুনি এনে এটা সুযোগ দি আমাক মাতছি আজি ইয়াতে আপোনাৰ ষ্টুডিঅ'টোত আহিও ভাল লাগছে সদায় দেখি থাকোঁ ইউটিউবৰ মানে হেৰিত চেনেলত আপোনাৰ চাওঁ আমি নিয়মীয়া আপোনাৰ এটা আমি ভিউৱাৰ গতিকে আজি নিজে আপোনাৰ ইয়াতে যিহেতু মহান ব্যক্তিয়ে বহি গৈছে তাতে নিজে বহি সঁচাকৈ ধন্য মানিছোঁ নিজকে অশেষ ধন্যবাদ মই ভবা নাছিলোঁ ৰেপাৰে ইমান ডাউন টু আৰ্থত কথা কয় বুলি বিদ্যা মই ৰেপাৰসকলক বৰ বেলেগকৈ ভাবি থৈছিলোঁ একদম পুৰা জেং টাইপ হ'ব বুলিয়ে ভাবোঁ ন কিন্তু ধন্যবাদ অহাৰ কাৰণে আৰু মিনিমি মানে তেখেত হৈছে নীলোৎপল লহকৰ সকলোৱে তেখেতৰ এই নামটো হয়তো বহুতে নাজানে মিনিমি বুলি সকলোৱে জানে আৰু এটা নাম মই কৈ থৈছোঁ তেখেতৰ নাম হৈছে বানু বানপানীৰ মাজত জন্ম হৈছিল গতিকে তেখেতৰ নাম কোনোবাই বানু ৰাখিছিলে আৰু এই সময়ত বানপানীক লৈ এটা এওঁলোকে ৰেপ সংগীতৰ জন্ম দিছে মই সেই বিষয়ে পাতিম কিন্তু তাৰ আগতে মই মিনিমি কেনেকৈ আহিল এই ৰেপ সংগীতৰ ধাৰণাটো অকণমান প্লিজ মানে আমি যেতিয়া সৰু আছিলোঁ মই নলবাৰীতে কথা ক'ম একজেক্টলি আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ তাৰমানে ধৰক আমি একদম গাঁৱলীয়া পৰিৱেশত জন্ম আৰু তেতিয়া আমি জাষ্ট চিনেমাৰ গান কেতিয়াবা শুনো বলিউডৰ তেনেকুৱা গানবোৰহে শুনো আৰু কেতিয়াবা জাষ্ট অসমীয়া গানবোৰ শুনো ৱেষ্টাৰ্ণ গীত আমি বহুত দেৰিকৈ শুনিছোঁ আৰু যেতিয়া চাইনিজ ফোনবোৰ বিশেষকৈ আহিছিল আৰু এই যে আপোনাৰ দোকানত গৈ কিনে মোবাইলত গান ভৰাই দিয়া চিষ্টেমটো আছিল মেমৰি কাৰ্ডত তো সেইটো এতিয়া ভাইৰেল হৈ আছে তো আমি গানবিলাক ভৰাইছিলোঁ কোনোবাই বেলেগ ভৰাইছিলে আমি অকল গানত গুৰুত্ব দিছিলোঁ সেইটো টাইমত সেইকাৰণে আমাৰ এইটো লাইন বেছি হেৰি হ'ল তো তেতিয়া আমি এমিনেমো শুনো লিংকিন পাৰ্কো শুনো মেটেল বেণ্ডবোৰ শুনো তেনেকৈ আমি এক্সপ'জাৰবোৰ পাওঁ যে কি কৈ আছে ভাল লাগে কিবা এটা তেওঁলোকৰ মিউজিকবোৰ আমি যিবোৰ শুনি থাকোঁ সেইবিলাক টাইপৰ নহয় কিবা এটা বেলেগ লিংকিন পাৰ্ক স্পেচিয়েলি বহুত মোৰ ভাল লাগিছিলে তেওঁলোকৰ ৰক বেণ্ড আছিলে তাৰে মাজত ৰেপাৰ আছিলে মাইক চেনোৰা বুলি তো সেইবোৰ শুনো 50 চেণ্টৰ গান শুনো কিন্তু বুজি নাপাওঁ ভালকৈ ইমান শিকাও নাছিলোঁ তেতিয়া তাৰপিছত লাহে লাহে তাৰমানে এনেকুৱা হ'ল আপোনাৰ বহেমিয়া বুলি এটা ৰেপাৰ শুনিলোঁ মই বহেমিয়া তো তেওঁৰ কি আছিলে তেওঁ পাঞ্জাবীত ৰেপ কৰিছিল তাৰমানে আৰু মই তাৰমানে ইংলিছ লেটিন সেইবোৰ শিকি ভাবিছিলোঁ মানে শুনি ভাবিছিলোঁ কি এইবোৰতো বাহিৰৰ লেংগুৱেজ তেওঁলোকে কৰি আছে এইটোত আমাৰ লেংগুৱেজত ফিট নহয় বা আমি আমাৰ লেংগুৱেজত নোৱাৰোঁ কৰিব মোৰ সেইটোৱে ধাৰণা আছিল আৰু একচুৱেলি আমাৰ লুকআপ কৰিবৰ কাৰণে কোনো নাছিল নহয় তেনেকুৱা অসমত তেতিয়া কোনো তেনেকৈ নাছিল মানে তেনেকুৱা কোনোৱে নাছিল সঁচা কথা ক'ব গ'লে তাৰমানে ধৰক ৰেপাৰ হিচাপে আৰু মানে ৰেপাৰ হিচাপে কোনো নাছিল ডিজে আছিল ব্ৰাহ্মিন্দা বুলি এজন ডিজে ব্ৰাহ্মিন্দা আছিল তেওঁৰ এটা গীত ওলাইছিল আপোনাৰ 2014 মানত আৰু তেতিয়া মই এডমিশ্যন ল'লোঁ বি বৰুৱা কলেজত গুৱাহাটীত আহি
তো তেতিয়া মানে আপোনাৰ বহিমিয়াৰ গানবোৰ শুনি অলপ মই ৰিয়েলাইজ কৰিলোঁ যে যদি তেখেতে পাঞ্জাবীত কৰিব পাৰিছে, পাঞ্জাবী আৰু হেৰিটো একে মূলৰ লেংগুৱেজ অসমীয়া, মই ভাবিলোঁ অসমীয়াটোতো কিমান ৰাইমিং শব্দ আছে, পাৰ্থক্য বাৰ্ধক্য কিবা কিবি সেইবোৰ যেতিয়া মিলাবলৈ চেষ্টা কৰোঁ তেতিয়া মানে লাহে লাহে মানে প্ৰথম লাইনটো মই লিখিছিলোঁ জীৱনৰ যে আকাশে বতাহে আজি মাথো আতংক বিয়পিছে সকলোতে যেন জলাতংক, ৰাইজক লুটিপুটি ৰজা হোৱাৰ অংকত ৰাখিছনে হিচাপ আজি দেশ হৈছে ধ্বংস। মই বোলো এইটোতো শুনাটো ভাল হৈছে, কৰিব পাৰি। তেনেকে আমি ৰেপত শুনিব পাৰিম একদম, শুনোৱা না প্লিজ। নিশ্চয় নিশ্চয়। আকাশে বতাহে আজি মাথো আতংক বিয়পিছে সকলোতে যেন জলাতংক, ৰাইজক লুটি পুতি ৰজা হোৱাৰ অংকত ৰাখিছনে হিচাপ আজি দেশ হৈছে ধ্বংস, 2 নম্বৰী কাৰবাৰ চলিছে সি সকলোতে হৈছে সি চাৰখাৰ অসম, আজি নিমিষতে সোণৰ অসম বুলি ল'বা কিমান সান্তনা, হাতে কামে লাগা কৰিবা কিমান প্ৰাৰ্থনা আৰু শুনা, ঘৰত বহি থাকি টিভি চাই মিছাটোকে সঁচা বুলি ভাবি থাকি লাভ নাই, সঁচাটোকে মিছা মিছাটোকে সঁচা দেখুৱাই টিভিয়ে কমেডি শ্ব' পাতি আমাক হহুৱাই। তো তেনেকুৱা আছিল, একদম জীৱনৰ প্ৰথম কম্পজিশ্যন আছিলে এইটো 2014-15 মানৰ। আৰু 14-15 মানত তেতিয়া মই সাংবাদিকে আছিল টিভিত, আপোনাক চাই আছিলো তেতিয়া দৈনিক, আপোনাক দেখা পাওঁ, আপোনাক গধূলি কেমেৰা এখন টেক এইবিলাকে কৰি আছিল, মনত আছে আপোনাক মানে চাই চাই লিখিছিল যে একজেক্টলি। আপোনালোকেও যিবোৰ এতিয়া চাওক, আমাৰ মানে এনেকুৱা হৈছে অসমত অসমীয়া ভাষীৰে সংখ্যা কমি গৈছে, আমি গানবোৰ বনাওঁ কিছুমান শব্দ আমাৰ নিজৰ মানুহবিলাকে বুজি নাপায়, তো তেতিয়া অলপ বেয়া লাগে দিয়কচোন। তো এই আপুনি যিটো কৰে ধৰক অসমীয়াৰ শুদ্ধ ব্যৱহাৰ, আমিও অলপ ট্ৰাই কৰোঁ কিবা এটা কৰিবৰ কাৰণে, যদিও কওঁতে অলপ বেলেগকৈ কোৱা যায়, এটলিষ্ট আমি যেতিয়া গানটো বনাওঁ তেতিয়া আমি যিমান পাৰোঁ সিমানখিনি আমাৰ অসমীয়া লেংগুৱেজটোক আমি ৰাখিবলৈ চেষ্টা কৰোঁ। তো তেনেকৈ মানে ধাৰণাটো আহিল যে মই মানে 14 মানৰ পৰা লিখা ষ্টাৰ্ট কৰিলোঁ। বিবৰুৱা ক'লে যে সঁচাকৈ এটা পুজ দিয়ে, তেওঁলোকৰ মানে তাতে যিখিনি ফেকাল্টি আছিল মোৰ টিচাৰ্ছ, ৰেচপেক্টেড আমাৰ প্ৰিন্সিপাল ছাৰ, তেখেতসকলে তাৰমানে ফ্ৰেছাৰ্ছত যেতিয়া মই এটা গান গাইছিলোঁ তেওঁলোকে বিৰাট পুজ দিছিলে। নেক্সট টাইম মোক গ্ৰন্থমেলাটো গাবলৈ লৈ গৈছিল, তাৰমানে ৰেপ কৰিবলৈ। এই যিটো কনফিডেঞ্চটো আহিল যে সঁচাকৈ ৰেপটো মানে ভাল হৈ আছে বা কৰি আছোঁ নিশ্চয়, সেইকাৰণে মানুহবিলাকে ইমান এটা গুৰুত্ব দি আছে। তাৰপিছত লাহেকৈ আপোনাৰ 1-2টা ষ্টুডিঅ'ত গৈ গান বনোৱা ষ্টাৰ্ট কৰিলোঁ, দুপইচা জমাই মানে পকেট মানিৰ পৰা। তেনেকৈ ষ্টুডিঅ'বোৰত যাওঁ, লগ ধৰোঁ, মানুহবোৰক সোধোঁ কিমান যায় পইচা গান এটা বনালে, একো আইডিয়া নাই গাঁৱৰ ল'ৰা। তাৰপৰা আহি 1-2টা গান বনাই তাৰমানে যিমান পাৰোঁ আজিলৈকে সেয়ে আৰু শিকিয়ে আছোঁ, বৰ্তমানো গান বনাই আছোঁ। তো ৰেপৰ ধাৰণাটো তেনেকৈ আৰু আমি যেতিয়া মই প্ৰথম ৰেপ ওলাইছিলোঁ আপোনাৰ 15ত মই প্ৰথম অফিচিয়েল ৰিলিজ এটা দিছিলোঁ, সেইটো টাইমত মোতকৈ আগত আৰু মানে চিন্ময় নিউ ব্ৰিড বুলি এজন ৰেপাৰ আছিলে তেজপুৰৰ, সেইটো টাইমত আমাৰ খুব ভাল বন্ধু আছিলে, আমাৰ নৱজ্যোতিৰো ভাল বন্ধু আছিলে, সকলো আমি তাক মানে লুক আপ কৰিছিলোঁ আৰু। তো তাৰ 2019ত মানে এটা দুৰ্ঘটনাত আমি তাক হেৰাই দিলোঁ, তাৰমানে সি আমাৰ মাজৰ পৰা গুচি গ'ল, এইটো এটা বৃহৎ ক্ষতি আমাৰ কাৰণে। তো সি, মই, অখু বা আমাৰ গুৱাহাটীৰ কিছুমান ৰেপাৰ আছিল বেলেগ লেংগুৱেজৰ, ইংলিছত, হিন্দীত, তেনেকৈ আমিবোৰে মেট্ৰ'পলিছ বুলি এটা শ্ব' আছিল তাত, একজেক্টলি। তো তাতে যাওঁ, আমি ফ্ৰী শ্ব'বোৰ কৰোঁ, তাতে আমি মানে এক্সপ'জাৰৰ কাৰণে আৰু। তাৰপিছত লাহে লাহে শ্ব'বোৰো পাব ষ্টাৰ্ট কৰা হ'ল, লাহে লাহে নিজৰ গীতবোৰ বনালোঁ। এতিয়াও আমি মানে বহুত কাম কৰিবলৈ বাকী আছে, মানে সেই যাত্ৰাটোৱে এতিয়াও চলি আছে, শিকাৰ যিটো আমাৰ এটা হেৰি সেইটোৱে চলি আছে, আমাৰ জাৰ্ণিটো সদায় আমি শিকিয়ে আছোঁ, শিকিয়ে থাকিম। আৰু সেইটোৱে আমাৰ একচুৱেলি গ'ল যে আমি সদায় যিমান গান বনাওঁ যাতে আমাৰ নিজৰ সঁচাকৈ যিবোৰ প্ৰব্লেম হৈ আছে ন, এই যিটো বানপানী গান, এইটো গানৰ আগতেও মই বহুত গান বনাইছোঁ, বেলেগ টপিক দিয়ে, কোনোবাই কয় এইটোত কৰ, চব লেখাত চব লেখোঁ আমি এটা লিৰিচিষ্ট হিচাপে, কাৰণ ৰেপাৰবোৰে সদায় নিজৰ গান নিজে লেখে। তো আমি যেতিয়া ৰেপাৰবোৰে লিখোঁ তেতিয়া আমি ধৰক বাই চান্স আমি ডিপ্ৰেশ্যনৰ কথা লিখিলোঁ, এটা গান মোৰ আছে মোৰ, তো মই ডিপ্ৰেশ্যনত নাই যদিও মই ডিপ্ৰেশ্যনত থাকিলে কি হ'ব পাৰে সেইটো পাৰ্চপেক্টিভত যাই লিখোঁ, কিন্তু মই যিহেতু নাই, বুজি আছে ন, কোনোবাখিনিত মই হয়তো ৰিয়েল হ'ব পৰা নাই সেইটো ছাবজেক্টত, গানটো বনাই দিছোঁ, গানটো হয়তো ভালো পাইছে, কিন্তু কোনোবাখিনিত হয়তো মই নোৱাৰিলোঁ, বিকজ মই সঁচাকৈ নহয় সেইটো। তেনেকুৱা XYZ বেলেগ ছাবজেক্টো থাকিব পাৰে, কিন্তু এইটো বানপানীত মই তাৰমানে সঁচাকৈ ভুক্তভোগী। বানপানী বস্তুটো আমাৰ বৰভাগ অঞ্চলত, মই যোনটো অঞ্চলৰ পৰা আহোঁ, নলবাৰী বৰভাগ, সেই অঞ্চলটোত তাৰমানে আমাৰ সমস্যা বহুত। তাৰমানে কেনেকুৱা ধৰক বেছিভাগ মানুহে কৃষি কৰ্মৰ লগত জড়িত, খেতি বাতি কৰে, দিন হাজিৰা কৰে, মানে খাটি খোৱা মানুহ। তো এই মানুহখিনিয়ে তাৰমানে এটা ছিজনত যেতিয়া তেওঁলোকে পিছুৱাই যায়, গোটেই বছৰটোলৈ পিছুৱাই যায় তাৰমানে। আৰু এনেকুৱা নহয়, তাৰমানে বহু ক্ষেত্ৰত এনেকুৱা ভবা যায় যে বানপানীটো এটা প্ৰাকৃতিক দুৰ্যোগ হয়, আমি মানুহ প্ৰাকৃতিক দুৰ্যোগ বা এই আমাৰ কৈছে বিজিতে লৰ্ডে এটা ৰাইমত কৈছে যে মানে মই যদি সেইটো আমাৰ অসমৰ জাতীয় সমস্যা বুলি কওঁ, মানুহে ভৌগোলিক সমস্যা বুলি কয়, সেইটো কথা হয়। কাৰণ কিয়, ভৌগোলিক সমস্যা হ'লেও কিছু পৰিমাণে তাৰ পৰিত্ৰাণৰ উপায় আছে আমাৰ হাতত। এতিয়া আমি বৰভগীয়াবোৰে কি আমি এটা চুইচ গেট বিচাৰি আছোঁ, দুখুটিৰ মুখ বুলি এটা ঠাই আছে, আৰু তাত আমাক প্ৰমিছো কৰা হৈছিল 2000তে, যেতিয়া মোৰ বয়স 5 বছৰ আছিল। চৰকাৰে তেতিয়াতো বেলেগ চৰকাৰ আছিলে, তেতিয়াই তাৰমানে আপোনাৰ হেৰি কৰিছিল, চেংচন কৰা হৈছিল, কিবা আহিলোঁ অলপ চলপ সামগ্ৰী, সেই সামগ্ৰীখিনি তাতে মামৰো ধৰিলে।
প্ৰত্যেক বছৰে সেইটো এৰিয়াত বানপানী হয়, চুইচ গেটটো হৈ নুঠে। আজি বিগত ধৰক 2021 পিছত 2022-23 দুটা ডাঙৰ বানপানী ফেচ কৰিছোঁ আমি। 2022 হাইয়েষ্ট আছিলে আমাৰ ঘৰত, মই যোনটো ঘৰত থাকোঁ মোৰ যিখন বিছনা সেইখনে গোটেই উটি গ'ল। আৰু জন্মও বানপানীতে হৈছে মানে আমাৰ সেইটো এৰিয়া কমপ্লিট বানপানীৰ মাজত। আমাৰ মানে বৰভাগ মোৰ ৰাইমছটোতো কোৱা যায়, ইয়াত পাগলা দিয়া, বল্লা আৰু নোনাই কৰে তাণ্ডৱ বাই টিভিত দেখা নিউজ নহয়, এইগিলা মোৰ বাস্তৱ। তাতে আমাৰ 3টা নদী আছে, বল্লা মানে বৰলীয়া, নোনা আৰু পাগলা দিয়া। পাগলা দিয়াটো নামে পাগলা দিয়া বিকজ তাৰ কেতিয়া কিমান একজেক্টলি। তো সেই 3টা নদী যেতিয়া ত্ৰিভুজ হয় সেই তাৰে মাজত বৰভাগটো পৰে। আৰু আমাৰ ভূটানেও পানী এৰে, সেইকাৰণে মাজতে মোৰ এটা লাইন আছে, ভূটানেও পানী এৰে ভাগ্য কি লেখছি ভাই। ভূটানে পানী এৰিলে ডাইৰেক্ট বাগৰি আহে আমাৰ ফালে। এতিয়া কথাটো হ'ল বানপানীটো আহি যাব, তাক আমি ৰখাব নোৱাৰোঁ, কিন্তু বহুত সময় থাকি যায় পানীটো আবদ্ধ হৈ যায়, মানে যাৱাৰ ৰাস্তাটো নাই। আজি পৰ্যন্ত পথাৰত পানী আছে, ইমান কাৰা ৰ'দ দি আছে। তো সেইকাৰণে মানে এই চুইচ গেটটো কৰিলে বা এই যিটো বেচিন ৱাইড এপ্ৰ'চ আমি গানবোৰত তাৰমানে চলিউশ্যনবোৰো অলপ পটেঞ্চিয়েল, যিহেতু আমি ইমান নাজানো, কিন্তু যিখিনি আমি জানো সেইখিনি আমি শিক্ষিত, যিহেতু আমাৰ এটা হেৰি হিচাপে আমি সেইখিনি ক'ব চেষ্টা কৰিছোঁ। গান মিনিমিৰ নাম যেনেকে কথাও তেনেকে কয়, শব্দ তেনেকে ওলাইছে, গুলি ফুটা দি শব্দ ওলাইছে। মিনিমি শব্দটোৰ অৰ্থ মেচিন গান হয়, মিনি মিট্ৰলিউজ বুলি, এইটো এটা ফ্ৰেঞ্চ মেচিন গান হয়, তেনেকে শব্দ ওলাইছে। ৰিয়েলি বেয়া নাপাবা? নাই কিয় বেয়া পাম। আৰু এই এতিয়া বানপানী যিটো গান, এইটো এটা প্ৰতিবাদী গান, প্ৰতিবাদ কৰিছা? হয়। যদি আমি কওঁ এই যিখন এতিয়া বিদুৰ ভাই চিনেমাখন, বিদুৰ ভাই চিনেমাটো প্ৰতিবাদ হৈছে, একজেক্টলি হয়, এইবিলাক কথাই আছে তাত, এই সমজুৱা কথাই আছে। এওঁলোকেও এই বানপানীৰ গানটোৰ জৰিয়তে প্ৰতিবাদ কৰি আছে আল্টিমেটলি, হয়। তাত চুইচ গেটখন লাগে, আমাৰ চুইচ গেটখন লাগে। এইটো মোৰ পাৰ্চনেল, ধৰক এতিয়া আমি যি 6জনে ৰেপ কৰিছোঁ, তো আমাৰ সকলোৰে নিজৰ জেগাবোৰ ৰিপ্ৰেজেণ্ট কৰিছোঁ। একচুৱেলি কনচেপ্টটো কি আছিলে যে এটা ৰিল টাইপত কিবা 1 মিনিট মানৰ বনাম, ময়ো এটা মোৰ জেগা দিম, বিজিতে দিব, চবেই দিব, মানে নয়নে দিব, মানে চবে পাৰ্চনেলি নিজৰ ইনষ্টা হেণ্ডেলত এটা ভিডিঅ' দি জাষ্ট মানে এটা কিবা প্ৰতি। কিন্তু লাষ্টত এনেকুৱা হ'ল যে নহয়, এইটো এটা গান বনাই সঁচাকৈ যদি আমি এটা থলুৱা প্ৰজেক্ট হিচাপে কৰিব পাৰোঁ, এটা ভাল ভিডিঅ' বনাই, আৰু এইটো কামত মানে গোটেইখিনি ল'ৰা তাৰে নলবাৰীৰে, গোটেই আমি নলবাৰীতে ৰেকৰ্ড কৰিছোঁ চবে, তাতে ভিডিঅ' শ্বুট হৈছে, তাতে একদম য'ত বানপানী হৈ আছে, বানপানীৰ মাজতে কৰা হৈছে প্ৰজেক্টটো। তাৰপিছত তাৰমানে এই প্ৰজেক্টটো তাৰমানে আমাৰ সেইটো হৈ গ'ল কি, একচুৱেলি নহয় গান হিচাপে এতিয়া মানে গান হিচাপে কৰাৰ লগে লগে মানুহেও ভালকৈ আদৰি লৈছে। এটা প্ৰজেক্টটোতো এটা হেৰি, এটা ফৰ্মেলিটি এটা আহি যায়, তো ফৰ্মেলিটিটো মেইনটেইন হৈছে তাৰমানে। মিনিমাম কেইটামান প্ৰশ্ন আছে, একদম এইখিনি আৰু আমি দীঘলীয়াকৈ পাতিম, কাৰণ আৰু 5জন ৰেপাৰ আছে, তেওঁলোকৰ লগত কথা পাতিম, কিন্তু মিনিমিৰ বিষয়ে অকণমান মই পাতি ল'ব বিচাৰিছোঁ। মিনিমি ৰেপ যেতিয়া আৰম্ভ হৈছিল, ব্লেকসকলে একজেক্টলি তেওঁলোকে এটা প্ৰতিবাদেই কৰিছিলে। যেতিয়া ৰেপ অসমলৈ আহিল, সেই ধাৰণাটোত সেই থিংকিংটো কেনেকৈ কৰিব পৰা হ'ল, বা ইণ্ডিয়াত যেতিয়া আহিল সেই বস্তুখিনি অকণমান কৈ যোৱা না, কেনেকৈ মানে আপোনাৰ ইণ্ডিয়াত যদি কোনোবাই ৰেপটো পপুলাৰাইজ কৰা বুলি ক'ব লাগিব, তেতিয়াহ'লে মানে কমাৰ্চিয়েলি হানি সিঙৰ নামটো ল'ব লাগিব। কোনোবাই বেয়া পায়, কোনোবাই ভাল পায়, কিন্তু হানি সিঙে পপুলাৰাইজ কৰিছে, কমাৰ্চিয়েলাইজ কৰিছে মিউজিকটো আমাৰ ইণ্ডিয়াত। তাৰ বাহিৰেও আমাৰ বহুত অজি ৰেপাৰ্ছ আছে। অজি ৰেপাৰ্ছ মানে কেনেকুৱা, ধৰক অলপ আণ্ডাৰগ্ৰাউণ্ড, হয়তো চব মানুহে চিনি নাপায়, কিন্তু আমিবোৰে চিনি পাওঁ, যিহেতু এইটো কালচাৰৰ লগত জড়িত, বা এটা কাল্ট ফল'য়িং এটা আছে, যেনেকৈ ব্ৰধাভি আছে এটা টাইমৰ পৰা, সি চাউথৰ ৰেপাৰ হয়। দেন তো তেনেকৈ বহুত আছে। আমাৰ ইভেন আমাৰ ইয়াতেও নৰ্থ ইষ্ট মিউজিকৰ ক্ষেত্ৰত বহুত আগবঢ়া, মানে ৱেষ্টাৰ্ণ মিউজিকৰ ক্ষেত্ৰত মাইকেল এম চাইলো বুলি এজন আছিলে। দেন খাচী ব্লাজ আছে আমাৰ শ্বিলঙত। দেন আছে মানে আমাৰ নৰ্থ ইষ্টৰ ফালে ৱেষ্টাৰ্ণ মিউজিকটো বেছি আগবঢ়া, যদিও অলপ মেইন ষ্ট্ৰীমত অলপ আণ্ডাৰগ্ৰাউণ্ড হৈ আছে। মানে য'তেই প্ৰতিবাদ কৰিবলগীয়া হৈছে তাতেই ৰেপ সংগীতে প্ৰাধান্য পাইছে, যেনেকৈ নৰ্থ ইষ্টে বহুতবাৰ প্ৰতিবাদ কৰিবলগীয়া হৈছে, আন্দোলন কৰিবলগীয়া হৈছে। ইভেন কা আন্দোলনৰ টাইমত মই এটা গান উলিয়াইছিলোঁ বাংলাদেশী বুলি, সেইটো টাইমত বহুত ভাইৰেল ওলাইছিল, মই ধৰিয়ে থৈছিলোঁ। তো সেই গীতটোৰ ক্ষেত্ৰতো তাৰমানে অলপ সেই হৈছিল, মানে হাল্লা লাগিছিল। আৰু প্ৰতিবাদ কৰিবলৈ একচুৱেলি এইটোৱে বেছি ভাল বুলি ভাবোঁ মই। ৰেপ বা আপোনাৰ ৰক বা এইবোৰ গীতত অলপ মানে টোনবিলাক অলপ সেইটো টাইপত যায়তো। এতিয়া লাভ চং এটা আপুনি যিমানে ৰেপ কৰি নাগাওক ভাল লাগে, কিন্তু লাভ চং এটা সদায় সুৰীয়াতে বেছি ভাল লাগে। পেহেলা নাচা পেহেলা খুমাৰ গানটোক আপুনি পাৰিব নেকি? ঠিক তেনেদৰে যদি আপোনাৰ ক্ষোভ আছে, কিবা বিদ্ৰোহ আছে, বিপ্লৱী কিবা চিন্তাধাৰা আছে, সেই বস্তুবোৰ সদায় ৰেপতে ভাল লাগে। আপুনি চাব ইভেন চাক দে ইণ্ডিয়াৰ যোনটো গানত ইণ্ডিয়া জয় হোৱা দেখাইছে, সেইটো গান অলপ হাই পিটছৰ গান, মানে যিবোৰ চেলিব্ৰেটিভ গান বনাই অলপ হাই পিটছৰ গান হয়। তো তেনেকৈ আপোনাৰ এই ৰেপ মিউজিক বা হিপ হপ বা যিবোৰ এনেকুৱা মিউজিক আছে, মেটেল হওক মানে হেৰি হওক, ৰক হওক, এইবোৰ মিউজিকৰ মানে বিশেষ হেৰিটো হ'ল প্ৰতিবাদী, বিপ্লৱী, তেনেকুৱা টাইপৰ। নীলোৎপল লহকৰ মিনিমিৰ প্ৰতিবাদ ক'ত হৈছিল?
কি কাৰণত প্ৰতিবাদী সত্তাটোৱে জন্ম পাইছিলে নিজৰ মনৰ ভিতৰত প্ৰতিবাদটো চাওক মই এজন অসমৰ ল'ৰা অসমত বিভিন্ন প্ৰব্লেম আছে মই নিজে ফেচ কৰি দেখি আহিছোঁ এতিয়া বৰ্তমান মই এইটো আপোনাক অলপ আগতে ক'লোঁ আজিকালি ভাষাটোৱে আমাৰ অসমত এনেকুৱা হৈছে যে আমি অসমীয়া মই মাজতে বেবেৰী বাং বুলি কওঁতে এইটো ইংৰাজী শব্দ বুলি ভাবিছিল নহয় অসমীয়া শব্দ অভিধানত আছে অভিধান পিছফালে আছে তো বেবেৰী বাং মানে কি শব্দটো মাজতে কৈ আলবাল শব্দটো মই জুবিন দাই এইটো ব্যৱহাৰ কৰাৰ কাৰণে মই ভিডিঅ' বনাই কৈছিলোঁ জুবিন দাই মোক মাতি নি কৈছে বঢ়িয়া কৰিলি তই এইটো দেই এইটো বুজাই আলবাল মানে হৈছে আমাৰ যেতিয়া এটা ঘেৰা দিওঁ ন তামোল গছজোপা হওক নাৰিকল গছজোপা হওক সেই ঘেৰাটোক আলবাল বুলি কয় সঁচাই অ'কে কোৱা তো সেইটো টাইপত মানে আমাৰ এই যি বুজি নাপায় মই ভাবোঁ যে অসমীয়াবোৰে যদি নিজৰ ভাষাটো বুজি নাপায় তেতিয়াহ'লে মানে আমাৰ নিজস্ব বুলিবলৈ একো নাথাকে তো মই ভাবোঁ আমিতো কেতিয়াও 100% ভাষাটো জানো বুলি নিজে কেতিয়াও ক'ব নোৱাৰোঁ আমি সদায় শিকিয়ে থাকোঁ অভিধানত শব্দ নতুন নতুন সদায় সংযোজন হৈ থাকে তো তাৰ মাজতে যিখিনি ধৰক আমি দৈনন্দিন জীৱনত যিবোৰ শব্দ আমি সঁচাকৈ ক'ব পাৰোঁ সেইবোৰ আমি ক'ব লাগে এতিয়া মই কাপ প্লেটযোৰ পিয়লা বুলি ক'ব দিয়া নাই মানে তথাপি কিছুমান শব্দ আমি ক'ব লাগে নিজৰ মাজতে সেই শব্দবোৰ ৰাখিব লাগে আপুনি চাব বেংগলী লেংগুৱেজটো কিয় ইমান ক্লাছিক লাগে তেওঁলোকে স্বপ্ন বুলি কয় সপোনটো কিবা এটা ভাল লাগে স্বপ্নটো আমাৰো শব্দ আমি কিন্তু সপোন বুলি কওঁ আমাৰ ইমান সমাৰ্থক শব্দ আছে সমাৰ্থক শব্দবিলাক ইউজ নকৰোঁ সমাৰ্থক শব্দ আছে আমি ব্যৱহাৰ নকৰোঁ তো সেইকাৰণে কি হৈছে এতিয়া লাহে লাহে বিশেষকৈ আৰু আমাৰ তলৰ যিখিনি নৱপ্ৰজন্ম তেওঁলোকে আৰু কমকৈ বুজি পোৱা হৈছে সেইটো ক্ষেত্ৰত মই মানে ভাবোঁ আমাৰ ভাষাটো মানে যদি আমি সঁচাকৈ আৰু অলপ টনকিয়াল কৰিব লাগে তেতিয়াহ'লে আমি এটলিষ্ট আমাৰ তলৰ চামে যাতে আমাৰ ভাষাটোক লৈ অলপ ষ্টাডি কৰে আমাৰ ভাষাটোক লৈ অলপ যাতে বস্তুটো হেৰি কৰে মানে ভাষাক লৈ প্ৰতিবাদটো আছিলে মানে একচুৱেলি মোৰ পাৰ্চনেল এইটো ভাষাটো বাকী এইবোৰ আপোনাৰ আনুষংগিক বিষয় বানপানী আহিছে জীৱনত মোৰ নিজৰ কেতিয়াবা বেয়া লাগিছে কিছুমান ধৰক বাংলাদেশী সময়ত কা আন্দোলন মই সঁচাকৈ কাৰ বিৰোধিতা কৰিছিলোঁ তো সেইটো টাইমত সেইটো আছিলে তো মই তাৰমানে কেনেকুৱা নহয় যে মই গান লিখিম বুলি বহোঁ মই তাৰমানে চিটুৱেশ্যনটো চাই লওঁ যে কি চলি আছে মোৰ জীৱনত সেইটো হিচাপতহে মই তাৰমানে গান লিখিবলৈ চেষ্টা কৰোঁ আৰু বাকী অভিয়াছলি আপুনি চিনেমা কৰিলেতো প্ৰডিউচাৰে ক'ব এইটো বিষয়ত লিখিব লাগিব সেইবোৰ কামবোৰ সেনেকৈ যায় মোৰ এটা মনলৈ চিন্তা আহিছিল যেতিয়া এই উজনি নামনি কিছুমান ৰিল ভাইৰেল হৈ থাকে তুমি চাবাচোন উজনিৰ মানুহখিনি এটা ক'লে নামনি এটা ক'লে অমিতাটোক নামনিয়ে মৈতফল ক'লে ঠিক আছে মোৰ এই চিন্তাটো মোক সেইদিনা আহিছিল যেতিয়া মই ৰিলবিলাক চাই আছিলোঁ তুমিও ইয়াত চাগে সহযোগিতা কৰিবা মোৰ লগত নিশ্চয় আমি সমাৰ্থক শব্দ বুলি কৈ আছোঁ সমাৰ্থক শব্দত অমিতাটোক যদি আমি নলবাৰী বৰপেটা নামনি অসম উজনি অসম মধ্য অসম যিমানখিনি আমাৰ শব্দ আছে বেলেগ বেলেগ শব্দ অমিতাটোক যদি আমি সমাৰ্থক শব্দ বুলি কৈ অভিধানত মৈতফলটোও ব্যৱহাৰ কৰোঁ ইটোও ব্যৱহাৰ কৰোঁ তেতিয়া এই উজনি নামনি হৈ নাথাকিব অসমৰ শব্দ হৈ যাব হয়নে মই ভাবোঁ এই নামনিৰ শব্দ উজনিৰ শব্দ কোৱাতকৈ মই ভাবোঁ এইখিনিক যদি আমি সমাৰ্থক শব্দ বুলি ব্যৱহাৰ কৰি পেলাই অভিধানত এড কৰোঁ তেতিয়াহ'লে এই সমস্যাটোৱে নাইকিয়া দেখোন এইবোৰতো ডাইলেক্ট সেইটোৱে মই কৈছোঁ আমি সমাৰ্থক শব্দ বুলি কওঁচোন আমি সমাৰ্থক শব্দ বুলি নকৈ আমি কৰি আছোঁ কি ৰিল বনাইছোঁ তই উজনিৰ কচোন তই নামনিত ক এইটো কি কৰে বিভেদ এটা ক্ৰিয়েট কৰিব মিছামিছি এইটো একো অদৰকাৰী কথা এটা তাতকৈ আমি সমাৰ্থক শব্দ বুলি কওঁ একজেক্টলি এইটো বুজি লোৱা নতুন শব্দ এটা শিকাতনো কি হয় এতিয়া মই ৰিচেণ্টলি আপোনাৰ হেৰিত আপাৰত যাওঁতে মানে দাংবডি বস্তুটো মই কি বস্তু দাংবডি বুজি পালোঁ এতিয়া মই থৰি না এতিয়া মই নলবাৰীত যাই দাংবডি বুলি কওঁ মই বুলি মানে লেচৰা আমাৰ আমি নেচৰা বুলি কওঁ একে কথা তো সেইটোৱে সেইকাৰণে মানে এইটো সেইদিনা ভাবি আছিলোঁ মই যে আমি যদি চব সমাৰ্থক বুলি ভাবি লওঁ সমাৰ্থক শব্দ বুলি যদি কৈ দিওঁ ইভেন মই খাদ্যৰ ক্ষেত্ৰতো আজিকালি অলপ হেৰি কৰা হৈছোঁ আপাৰৰ ফালে ধৰক কিছুমানে যে বাঁহৰ গাজ খায় আমাৰ ফালে অলপ কম খায় আমাৰ ফালে কালচাৰটো অলপ হেৰি তাৰমানে আপোনাৰ মিঠাতেলত ভাজি খোৱা নৰ্থ ইণ্ডিয়ান কালচাৰটোতো নলবাৰী ফালে মই তাতে বাঁহৰ গাজ পূৰা হেৰি কৰি দিওঁ আপোনাৰ গোন্ধাই অলপ কিছুমানে অলপ হেৰি পায় মই বোলে এইটো নহ'ব অসমৰ বস্তু ভাল অসমত খাই আছোঁ মোৰ প্ৰতি ভাতৰ কাঁহীত থাকিবই গাজ ময়ো খাওঁ অকণমান মিঠাতেল অকণমান ভোট জলকীয়া নহ'লে সৰু জলকীয়াটো যে সেইটো দি পেলাই পিটিকি খাবা আৰু একদম এনিৱে এইবিলাক কথা একচুৱেলি পাতিব লাগে আৰু এতিয়া অকণমান মই মিনিমি তোমাৰ সংগীত জগতৰ বিষয়ে পাতিম তাৰপিছত বাকীসকলক মই একদম নিশ্চয় বাংলাদেশী তাৰপিছত আহিল গম পাবি তাৰপিছত আহিল বহুত ওপৰৰ মাল এই ওপৰৰ মালটো কোনজনক কৈছিলা তুমি মই সেইটোৱে কৈছোঁ এক্সেক্টলি নেশ্যন ৱাটছটো বোলে এটা টুইষ্ট আছে গানটো শুনিলেহে গম পায় কাক কোৱা গৈছে একচুৱেলি নিজকে কৈছোঁ এটা একবাৰেই ইউজ হৈছে বহুত ওপৰৰ মাল শব্দটো সেইটো একচুৱেলি এটা ক্লিক বেট বুলিয়ে ক'ব লাগে মই যে ক'লো আপোনাক চিটুৱেশ্যন চাই লৈ মই কাম কৰোঁ সেইটো টাইমত তাৰমানে সেইটো বিতৰ্কটো লাগি আছে যোনটো আপুনি ক'লে মাত্ৰ এইটো মই নামটো নকওঁ আৰু ক'ব মই খেতিয়ক চংটো সেইটো টাইমত ফাৰ্মাৰ্ছৰ প্ৰটেষ্ট হৈছিল আৰু তেতিয়া মই যিটো গান বনাইছিলোঁ তাৰে মোটামুটি 1.5 মাহমান পিছত বহুত বেছিকৈ মানে ইণ্টেন্স হৈ গৈছিল
প্ৰটেষ্টটো তো সেইটো এটা একচুৱেলি মোৰ নিজৰে মানে হেৰি লাগে যে খেতিয়কবিলাক সেই চিষ্টেমত ভাবোঁ মই যে খেতিয়কবিলাকে কেনেকৈ খাই আছে মইতো ভাতমুঠি যেতিয়া খাওঁ মইতো ডাইৰেক্ট পূৰা বঢ়িয়াকৈ মাংস লগত লৈ খাওঁ কিন্তু মোক যোনে খুৱাই আছে যোনে উৎপাদন কৰিলে তেওঁ বা কেনেকৈ খাই আছে তাৰপিছত মই অলপ ষ্টাডি কৰিলে যে নাই ভাৰতত একচুৱেলি কৃষকৰ সমস্যা বহুত সেইটো টাইমতে মই ষ্টাডি কৰিছোঁ তাৰ পিছতহে কৃষক আন্দোলন হৈছে কিন্তু কিবা কাৰণত সেইটো এটা কোইনচিডেণ্টেল হৈ গ'ল তাৰপিছত মই গানটো বনালোঁ আৰু সেই গানটোত যোনজন মানুহক মই খেতিয়ক হিচাপে দেখাইছোঁ তাতে এতিয়াও মেণ্ডেলা ৰাতি বুলি কয় বীৰেন দাস ন তেখেতৰ না বীৰেন দাস মানে দা নহয় একচুৱেলি আমাৰ আটাই হ'ব এতিয়া বৰদেউতা আৰু তেওঁক চবেই চিনি পায় আৰু তেওঁ তাতে তাৰমানে সেউজীয়াকৰণৰ কাৰণে মানে ভূমিকা এটা আছে তেওঁ বহুত গাছ ৰুৱে তাতে তো তেখেতক লোৱা গৈছিলে তাৰপিছত উপম মাপু আছিলে যোনে ভিডিঅ' কৰিছিলে কৰোণাৰ টাইমততো একদম চ'ৰ্চ নাই মানে বাহিৰত যোৱা তো আমি নলবাৰীতে সেইটো প্ৰজেক্ট কৰিছিলোঁ সেইবোৰে ভাল লগা তাৰমানে এনেকৈ গান বনাই ভাল পাওঁ মিনিমিয়ে ইতিমধ্যে ৰাজনীতি গৰু হিমাংশু প্ৰসাদ দাসৰ সেইখন মই নিজে চাইছিলোঁ গৰু ৰাজনীতি চালোঁ তাৰপিছতে চিকাৰত জুবিনদাৰ লগত সংযোগ এটা আহি আছে ৰাজনীতিত অলৰেডি কৰিলে আৰু এইবাৰ ৰঙালীত বেষ্ট ৰেপাৰৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ল মিনিমিয়ে ইমানখিনি কাম কৰি আছা আৰু কি পৰ্যায়ত আছে বৰ্তমান আৰু কি পৰ্যায়লৈ লৈ যোৱাৰ সপোন আছে অসমত ৰেপ সংগীতক એટલે বাহিৰৰ পৰা ক'বলৈ ভাল হৈছে কিন্তু ভিতৰ ফালে একদম ভাল নহয় তাৰমানে কেনেকুৱা হৈছে ৰেপৰ এতিয়া আপোনাৰ কি হয় আগতে কৰোণাৰ আগতে এটা বেলেগ পৰ্যায় আছিলে যে একদম চব ৰেপাৰে মানে কনচিষ্টেণ্টলি এৰি আছিলে অকলতো মই নাছিলোঁতো বহুত কেইজন আছিলে 5-6জন মানে বহুত মানুহে আদৰি লোৱা ৰেপাৰ বাকী আৰু বহুত আছিলে আণ্ডাৰগ্ৰাউণ্ড চ' তেতিয়া কি আছিলে কালচাৰটো আছিল তেতিয়া মানে সকলোৱে গান বিষয় লৈ এৰি থাকে বিষয়বস্তু লৈ বেলেগ বেলেগ হেৰি লৈ এৰি থাকে কনচিষ্টেঞ্চি আছিল কিন্তু আজি প্ৰায় 3-4 বছৰ ধৰি বিভিন্ন ফেক্টৰ আছে তাতে আজিকালি কি হৈছে লাইভ শ্ব'বিলাকত তাৰমানে মইমতালি বেছি হৈছে মানে হেৰিবিলাকৰ মেনেজাৰবিলাকৰ মাজতে পইচাটো খাই কিনে আৰ্টিষ্টক পইচা দিব নোখোজে বিশেষকৈ ৰেপাৰখিনিকতো আৰু বেছিকৈ লুকডাউন অপন কৰে সকলোৱে এইটোত এগ্ৰী কৰিব নিশ্চয় তো ৰেপাৰবোৰক তাৰমানে এনেকুৱা চিষ্টেমত লৈ লয় যে ৰেপাৰ কেইটামান মাতি দিম ইহঁতে নাচি কিনে আধা ঘণ্টা চবকে মানে গৰম কৰি দিব তাৰপিছত মেইন ছিংগাৰটো মাতি ল'ম এই চিষ্টেমত যোনটো বস্তু যায় এইটো বহুত ক্ষতি কৰিছে এতিয়া হয়তো মই কোনোবাখিনিত কিবা এটা নাম কৰিছোঁ বুলি অলপ 2-4টাই মোক এনেকৈ নোৱাৰে কৰিব কিন্তু আপুনি যদি মেক্সিমাম হিচাপত চায় তেতিয়াহ'লে তাৰমানে বহুত ৰেপাৰ এতিয়া মানে এক্সপ্লইটেড হৈ আছে ইভেন ক্লাব চিনবিলাকত ক্লাবত পইচা নিদিয়ে তো এতিয়া কি হৈছে ৰেপাৰবিলাক ধৰক এতিয়াতো মই জীৱনত 10 বছৰৰ বেছিয়ে দি দিলোঁ ৰেপ সংগীতত হয়নে নহয় এতিয়া এনেকুৱা এটা পৰ্যায় আহি পাইছে নিশ্চয় এইটো এটা কিবা এটা উদ্যোগ নহ'লেও এটলিষ্ট মানে এটা গ্ৰুপ টাইপত বস্তুটো আগুৱাব লাগিব তো আমাৰ পৰিকল্পনা বহুত আছে মই ভাবিছোঁ ৱৰ্কশ্বপৰ এটা এতিয়া পটেনচিয়েল আছে বেটেল আছে এতিয়া কি হৈছে কলেজবিলাকে এতিয়া ৰেপ বেটেল পাতা কৰিছে সেইটো এটা গুড চাইন আৰু কলেজ বা ইউনিভাৰ্চিটিবিলাকত ইভেন IITত আগৰ পৰাই হৈ আছে যে বহু বছৰ আগৰ পৰাই ৰেপ বেটেল হৈ আছে JIMTত ষ্টাৰ্ট হৈছিল প্ৰথমবাৰ মই তাতে মানে এজ এ কিউৰেটৰ জাজ হিচাপে গৈছিলোঁ দেন এডিটিউড ষ্টাৰ্ট হৈছে USTMত ষ্টাৰ্ট হৈছে তো এতিয়া মানে ৰেপ বেটেল বস্তুটো আহি গৈছে আৰু ইভেন যুৱ প্ৰজন্ম সৰু ল'ৰাবিলাক 5-6 বছৰীয়া ল'ৰাবিলাকে কৰ্মশালা হিচাপতো তেওঁলোকে বিচৰা মানে শিকিব খোজে ইভেন মোৰ নিজৰ ভতিজা আছে যোনে কয় খুৰা মোক কিয় নিশিকোৱা বেলেগৰ ৰেপবোৰ শুনি থাকে মোৰ ৰেপবোৰ শুনি থাকে আওৰাবলৈ চেষ্টা কৰি থাকে তো সেই বস্তুটোৰ এটা পটেনচিয়েল আছে আমি ভাবিছোঁ এইটো যদি এটা কালেক্টিভ হিচাপত যাব লাগে আমি প্ৰথমতে খাটি খোৱা মানুহখিনি আমাৰ তাৰমানে কি হয় অডিয়েঞ্চ বেছটো 17 বছৰ মানৰ পৰা ষ্টাৰ্ট হৈ কিনে 25 বছৰ মানৰ তো এইটো এনেকুৱা এটা অডিয়েঞ্চ যিটো অডিয়েঞ্চ বহুত ফিকেল মাইণ্ডেড হয় আজি যদি আপোনাক চাই আছে কালিলৈকে আপোনাৰ পৰা বেলেগ চাই দিব একো হেৰি না ক'ৰ ফেন বেছ নহয় এইটো চ' ক'ৰ ফেন বেছ যদি বনাব লাগে তেতিয়াহ'লে সমাজৰ যোনখিনি মানুহ চিন্তাশীল মানুহ আমাৰ দেউতাহঁত খুৰাহঁত বা আপোনাৰ যিখিনি মানুহে মানে গানটো লিৰিক্সৰ কাৰণে বা ভাৱনাৰ কাৰণে শুনে জাষ্ট বিকজ মিউজিকৰ কাৰণে নুশুনে তেনেকুৱা টাইপত আমাৰো কৰণীয় কাম আছে আমিও ভাল টপিকত নিজক ৰাইটত ৰাখি গানবোৰ দিব লাগিব বেছি গালি সপনি কৰিলে এইবোৰ নচলিব বা নিজৰ মমতালি দেখালে এনেকুৱা হেৰি নকৰে একচেপ্ট নকৰে অসমত আমিও ভাল নাপাওঁ সেইবোৰ তো তেনেকৈ যদি যাওঁ নিশ্চয় আমাৰ কৰণীয় কাম হিচাপে আমি মানে বৰ্তমান যাতে সমাজৰ সকলো স্তৰৰ মানুহখিনিক আমি আমাৰ লিচেনাৰ বনাব পাৰোঁ আৰু যিখিনি যুৱ প্ৰজন্ম উঠি আহি আছে তেওঁলোকক কৰ্মশালা হওক বিভিন্ন ধৰণৰ কিবা আপোনাৰ অনলাইন ক্লাছেছেই হওক তাৰ জৰিয়তে যাতে তেওঁলোকে এটা হেৰি পায় এতিয়া আমি যিটো AS14 কালেক্টিভ নাম দিছোঁ আমিতো সকলোৰে নিজৰ ইণ্ডিভিজুৱেল কেৰিয়াৰ আছে সকলোৱে কাম কৰি আছে এইটো কৰিছোঁ কিয় বিকজ আমি যাতে এখন কমন প্লেটফৰ্ম এটা ক্ৰিয়েট কৰিব পাৰোঁ আৰু এইটো অকল নলবাৰীত হওক বুলিয়ে মই নকওঁ গোটেই অসম জুৰি হওক প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে 20-30জন ল'ৰা থাকক তেনেকৈ যিসকলে ৰেপৰ কাৰণে বা হিপ হপৰ কাৰণে অকল ৰেপ বুলি নহয় হিপ হপৰ কাৰণে কাম কৰক DJৰ কাৰণে কাম কৰক ডান্সৰ কাৰণে কাম কৰক তাৰ জৰিয়তে সমাজত ভাল কাম কৰক আজি আমাৰ মিন্ময় এটা অৰ্ফেনেজত কিবা এটা মানে সৰুকৈ হেৰি কৰাৰ আয়োজন কৰাৰ কথা ভাবিছে তেনেকৈ আমি কিছুমান বস্তু আমি আগুৱাই নিব লাগিব নিজৰ ধৰণে এতিয়া আপুনি আমাক আজি এখন প্লেটফৰ্ম দিলে
এইখনো কিবা এটা হওক ইয়াৰ পৰা মই ভাবিছো কিবা এটা হ'ব আৰু ইয়াৰ পৰাই আৰম্ভ হওকচোন সেইটোৱে কৈছো যে আপুনিও আমাৰ এইটো এটা যাত্ৰাত এটা মানে আপুনি ভেৰিফাই কৰি দিলে যে মানে হেৰি কৰি আছো মিনিমাম চিম্বল কি হয় তোমাৰ চিম্বল মোৰ একো চিম্বল নাই আৰু এটা থাকে মই মানে মোক বহুত আগতে চুলি তুলি এইবিলাকে মই সুধিম বুলিয়ে কৈছে তোৰ একো চিম্বল টিম্বল নাই মই বোলো বাদ দে আৰু সেইদিনা মই এটা শ্ব' চাই আছিলো কপিল শৰ্মাৰ শ্ব' এটা চাই আছিলো তাতে বাচ্চা আহিছিলে তাৰপিছতে ডিভাইন আহিছিলে আৰু কোনোবা আহিছিলে তেওঁলোকে সুধিছে মানে ৰেপাৰ বুলি কোৱাৰ লগে লগে নহয় চুলি দীঘল হ'বই লাগিব চশমা পিন্ধিবই লাগিব টাটু থাকিবই লাগিব অলপ আহল বহল টি চাৰ্ট লাগিব আৰু জোতা ডাঙৰ হ'ব লাগিব গতিকে মোৰ এনেকুৱা নহয় যে মোৰ চখ নাই চখ আছে চখ মানে জোতাৰ প্ৰতিও চখ আছে কাপোৰৰ প্ৰতিও চখ আছে মই নিজকে ভালে ৰাখিবলৈ ৰেপাৰ হিচাপতে প্ৰেজেণ্ট কৰিবলৈ ট্ৰাই কৰোঁ কিন্তু এতিয়া মানে মই সেইটো হেৰিত নাই মানে এতিয়া মোক ভাল পালে মোৰ ভাল পোৱাৰ কাৰণে পাবি নহ'লে নাই বয়স বহাৰ কাৰণে নাজানো মানে এতিয়া মানে এইটো মেচুৰিটি বুলিয়ে ক'ব পাৰি কি নাজানো মানে এতিয়া মানে বস্তুটো হ'ল কি মানে যদি ভাল পাওঁ মোৰ গানটোৰ কাৰণে পাম নট মোৰ মানে লুকছ বা মোৰ পিন্ধন উৰণটো বাদ দে মই একচুৱেলি চেলিব্ৰিটি কালচাৰটো সেই হোৱাটো বিচাৰোঁ সেইটোৱে এই বস্তুটো খুব প্ৰয়োজনীয় মই এইটো বিচাৰোঁ চেলিব্ৰিটি কালচাৰ মই সেই হোৱাটো বিচাৰোঁ চব সমান হওক মানে এনেকুৱা টাইপৰ ভাল লাগিল মিনিমি কথা পাতি আপোনাৰ লগতো ফাৰ্ষ্ট টাইম কথা পাতিছোঁ আপোনাক দেখা পাইছোঁ সৰুৰ পৰাই টিভিত বহুত ভাল লাগিছে বুঢ়া হোৱা নাই এতিয়া কেতিয়া মানে মোক কয় দাদা আপোনাৰ সৰুৰ পৰা গান শুনিছোঁ বুলি এইটো হ'লে বহুত দুখ লাগে নিজৰ বুঢ়া হোৱা লাগে তো সেইটোৱে আপোনাক আগলৈও লগ পাই থাকিম বুলি ভাল লাগে আমি আৰু কিছু কৰিম ৰেপৰ ওপৰত কথা পাতিম ভালকে কাৰণ আৰু 5 জন আছে তেওঁলোকো আহিছে একেলগে এই অনুষ্ঠানটোতে আমি সংযোজন কৰিব লাগিব গতিকে আজি মিনিমিক ধন্যবাদ জনাইছোঁ মিনিমিক অকণমান বুজিবলৈ চেষ্টা কৰিলোঁ শেষত এটা কথা কৈ যোৱা ঘৰত কোন কোন আছে ঘৰত মোৰ মা দেউতা মোৰ এজন ভাইটি আছে MBA কৰি আছে দেউতা মোৰ ৰিটায়াৰ্ড শিক্ষক হয় তেওঁ বৰ্তমান অলপ সমাজসেৱাৰ লগতো জড়িত মোৰ মা গৃহিণী হয় বাকী মই ৰেপো কৰি আছোঁ লগতে মই মাজতে চাকৰি কৰিছিলোঁ MNC প্ৰাইভেটাইজ হেৰি ছেক্টৰত এতিয়া মই কমপ্লিটলি অলপ ফালৰি কাটি আহিছোঁ বিকজ প্ৰজেক্টটো বহুত বাঢ়িছে তো সেইকাৰণে অলপ ৰেপৰ লগতে বিশেষকৈ বেছিভাগ জড়িত হৈ আছোঁ কিবা এটা কৰাৰ মানস কৰিছোঁ আৰু সকলোৰে মানুহৰ সঁহাৰি আশীৰ্বাদ মৰম বিচাৰোঁ সকলোৱে সেইটোৱে দিয়ক আমাক অন্তৰত কোন আছে অন্তৰত এতিয়া বৰ্তমান কোনো নাই মানে একচুৱেলি আছে এমিনেম আছে বহেমিয়া আছে বোলে ল'ৰা মানুহ আছে বহুত ছোৱালী কোনো নাই সেইবুলি সেইটো নহয় দেই Okay. Thank you so much. ইয়াৰ পিছতে আমি আমন্ত্ৰণ কৰিম লৰ্ডক আমন্ত্ৰণ কৰিছোঁ লৰ্ডৰ অৰিজিনেল নামটো শুনিব লৰ্ড কোন হয় ভগৱানে হয় নেকি মই আকৌ কৈছোঁ আজি অসমৰ 5 গৰাকী ৰেপাৰক আমি আমন্ত্ৰণ কৰিছোঁ আৰু নলবাৰীৰ পৰা তেওঁলোক আহিছে আৰু এটা বিশেষ গান যিটো গান হৈছে বানপানীক লৈ তেওঁলোকে প্ৰতিবাদ কৰিব বিচাৰিছে প্ৰতিবাদ কৰিছে গানৰ মাধ্যমেৰে কাৰণ স্লুইচ গেট হোৱা নাই বানপানী প্ৰতি বছৰে হৈ আছে আৰু এই কথাবোৰ ৰেপ সংগীতৰ জৰিয়তে প্ৰকাশ কৰিছে তেওঁলোকে গতিকে আহিছে এইবাৰ আমাৰ মাজলৈ বিজিত শৰ্মা তেখেতক সকলোৱে লৰ্ড বুলি জানে নমস্কাৰ লৰ্ড নমস্কাৰ ধন্যবাদ মানে আমাক এইটো আজি সুযোগটো দিয়াৰ কাৰণে মানে এতিয়াও মানে বহি আছোঁ যদিও মোৰ এটা বিশ্বাস ইমান এটা হোৱা নাই যে সঁচাকৈ বহি আছোঁ আপুনি সন্মুখত আছেনে নাই মানে নিজকে চিকুটি চাইছোঁ মানে আচ্ছা হয় মানে হৈ আছে মানে কথাখিনি বুলি মই ভাবিছোঁ ভগৱান আহিছে আজি সঁচাই নে মিছা আচলতে ভগৱান মানে সেনেকুৱা অকণমান সেইটোও হয় কনচেপ্টটো মানে কিন্তু আমি কিছুমান চাওঁ ন যেনেকৈ ক্ৰিকেটত আমাৰ শুনা পাওঁ শাৰ্দুল ঠাকুৰক কৈ দিয়ে কিবা সি অকণমান আউট অফ দ্য বক্স কাম কৰি দিলে কৈ দিয়ে লৰ্ড বুলি কৈ দিয়ে বা ৰিচেণ্টলি কিছুমান চাৰ জাদেজাক কৈ দিয়ে বা ৰিংকু সিঙক কৈ দিয়ে কেতিয়াবা 4টা বলত 4টা 6 মাৰি ফিনিছ কৰি দিলে তো সেনেকুৱা অকণমান মাইণ্ডছেট লৈ কিনে মই অকণমান বোলো যে আউট অফ দ্য বক্স যাম বুলি তো ভাবি কিনে মই নামটো দিছিলোঁ আৰু বিশেষ ইমান ভাবা নাই এইখিনি সময় নিজে দিছিলা লৰ্ড নিজে দিয়া হয় কাৰণ ৰেপাৰ যিসকল থাকে তেওঁলোকৰ ষ্টেজ নেম এটা বেলেগকৈ থাকে আমি বিজিত হৈ যিখিনি কথা ক'ব নোৱাৰোঁ হয়তো মই লৰ্ড হৈ কিনে এইখিনি কথা ক'ব পাৰিম বা বাকীখিনিও বহুখিনি বস্তু থাকে যাৰ কাৰণে অকণমান নামটো বেলেগকৈ ৰখা হয় কেতিয়াবা কিছুমান বস্তু কণ্ট্ৰভাৰ্চিয়েল হৈ যাব পাৰে বা মানে গম পোৱাটো আমি মানে এনেকুৱা কথা নহয় যে প্ৰত্যেকে গম পাওক যে বিজিত শৰ্মাই এইখিনি কথা কৈ আছে মানে সেইখিনি গম পোৱাটো ইমান লাগেও কেতিয়াবা নালাগেও আৰু এনেকুৱা কথা বিজিত হৈ পেলাই যিবিলাক কথা ক'ব নোৱাৰা লৰ্ড হৈ পেলাই কিছুমান কথা ক'ব পাৰোঁ বুলি কৈছে মই বা মোৰ যিখিনি মোৰ থিংকিং আছে সেইখিনি এটা বেলেগ লেভেলত যায় বুলি মই ভাবোঁ মানে মই প্ৰথম বিজিত হৈ কিনে গোটেইখিনি বস্তু ষ্টাডি কৰোঁ তাৰপিছত লৰ্ড হৈ কিনে মই সেইখিনি কথা মানে কৈ দিওঁ আৰু মানুহক জনাই দিওঁ যে আচ্ছা মোৰ এইখিনি বস্তু মোক লাগে বা এইখিনি বস্তু পৰিৱৰ্তন হোৱাটো মই বিচাৰোঁ আৰু তেতিয়াহ'লে বানপানী গানটোত কি পৰিৱৰ্তন হোৱাটো বিচাৰে লৰ্ডে বানপানী সমস্যাটো ধৰি লওক মই 2টামান বস্তু এনেকুৱা টাইপত উঠাইছিলোঁ প্ৰথম মই সমস্যাটো কৈছোঁ মানে একেবাৰে ক'ব গ'লে ধৰি লওক মোৰ যিখিনি জেগা মোৰ গাঁওখন হৈছে অৰোৰা তো মোৰ গাঁওখনত ধৰি লওক হৈছিলে 2004 বহুত যেতিয়া মানে মোৰ গাঁওখন অকণমান ওখ হয়
তো যদি সঁচাকৈ মোৰ তাত হ'ব লাগে মানে বাকীখিনিতো আধা আধি জেগাত ডুবি যাব মানে নলবাৰী এনেকুৱা কথা হয় কিন্তু ঠিক মানে মিনিমিটাৰ আগত কৈয়ে গ'ল বৰভাগ মোৰ ওচৰৰ মানে একেবাৰে ওচৰৰ গাঁওখন বুলিয়ে ক'ব পাৰি তো মানে কথা আমি দেখি আহিছোঁ শুনি আহিছোঁ বা মোৰ বন্ধুবৰ্গৰ পৰা আদি কৰি বহুখিনি মানুহ মানে আছে তো গম পাওঁ সেইখিনি বস্তু দেখি আহিছোঁ তো বানপানীৰ সমস্যাটো প্ৰথম সমস্যাখিনি ক'লোঁ যে আমি কেনেকুৱা সমস্যা আমি ফেচ কৰিব লগা হয় তাৰপিছত শেষৰ ফালে মই অকণমান সমাধান দিবলৈ চেষ্টা কৰিলোঁ এটা বেছি ৱাইড এপ্ৰ'চ বুলি মই এটা বস্তু কৈছোঁ ধৰি লওক যিটো আপোনাৰ গংগা নদীতো ইতিমধ্যে কৰিছে মানে তাত এটা বেলেগ পাৰ্সপেক্টিভত কৰিছে যে পলিউশ্যন কণ্ট্ৰলিঙৰ কাৰণে বাট আমি ইয়াত এটা বেলেগ পাৰ্সপেক্টিভত কৰিব পাৰোঁ আমাৰ বেছি ৱাইড মানে কি হয় ধৰি লওক মথাউৰি বান্ধি দিলোঁ এঠাইত বান্ধি দিলোঁ কাৰণ নদীৰ সোঁতটোতো আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ সেইটো নেচাৰেল বস্তু হয় এঠাইত বান্ধি দিলোঁ কোনোবা এঠাইত আকৌ ভাঙিলে তাতকৈ যদি আমি এনেকুৱা এটা বস্তু যদি ভাবোঁ ধৰি লওক যিখিনিত আমি চালোঁ যে ইয়াত পপুলেশ্যন কম আছে বা এইখিনি জেগাত আমি পানীটো লাহে ধীৰে গৈ থাকিলেও এটা পৰ্যায়ত গৈ থাকিলেও মানে সমস্যা এটা নহয় তো তেনেকুৱা ছিষ্টেমৰ আমি ক'ব পাৰোঁ মানে বস্তুবিলাক চাই মেলি আমাৰ কথাটো হ'ল কৈ দিয়া তাৰপিছত ওপৰ মহলা আছে বা তাৰ কাৰ্যকৰী কৰা মানুহ আছে তো তেওঁলোকে ভাবি চিন্তি সিদ্ধান্তবিলাক ল'ব পাৰে আৰু লৰ্ড শুনাই দিবা নেকি তোমাৰ পাৰ্টখন মোৰ পাৰ্টখিনি শুনাই দিব পাৰে শুনাই দিবা তো এনেকুৱাকৈ আছিলে এবাৰ হ'লে দুৰ্যোগ আৰু প্ৰতিবাৰ হ'লে উৎসৱ বানৰ দিলে মই বৰ্ণ নালাগে অতিকে বিভৎস মিডিয়াৰ বাবে কণ্টেণ্ট মানুহক লাগে মৎস্য সমাধান হ'ব কেতিয়া আৰু অন্ত পৰিব তাণ্ডৱ চৰকাৰ হ'ল সলনি নহ'ল কোনো কৰ্মমুখী মন্ত্ৰীয়ে নিজ মুখেৰে কয় নলবাৰী হেনো গৰ্ভৱতী বাৰিষাত ভাঙে মথাউৰি কয় কৈছিলে মানে তেখেতে কোৱা কথা এটা মই জাষ্ট উঠাই দিছোঁ আৰু ৰেফাৰেঞ্চ হিচাপে বাৰিষাত ভাঙে মথাউৰি খৰালিত হয় মেৰামতি চলি যায় সেয়া ৰিপিটত দায়িত্ব নলয় মূৰ পাতি ডুবিছে চোৱা বৰভাগ চামতাৰ পশ্চিম ভাগ চহৰ নগৰ গাঁও চহৰ সমানে ডুবিছে নাৰাখি ক'তো ভেদভাৱ মাধ্যমটো ল'লোঁ সামাজিক কলমেৰে কৰোঁ প্ৰতিবাদ একেইখিনি কাহিনীৰে সাক্ষী আমি প্ৰতিবাৰ ঘৰখন সমূলি ধ্বংস পশুধন জলমগ্ন চিঞৰ শুনিছে কোনে মাথো ৰিলিফৰে আমি যোগ্য তাৰপিছত এনেকুৱা এটা কথা আছিলে ভৌগোলিক সমস্যা বুলি কওঁ ন মই যদি অসমৰ জাতীয় সমস্যা বুলি কওঁ বেচিন ৱাইড এপ্ৰ'চ আমাক সমাধান লাগে পাৰ্মানেণ্ট বান্ধি যা মাথাউৰি নদীয়ে সলাব গতিবেগ এক তাৰপিছত এটা লাইন আছে এয়া কলমেৰে কৰা এক প্ৰতিবাদ বুলি আৰু গৈ পেলাই শুনিব নিশ্চয় আপোনালোকে শুনিব আমাৰ মিনিমিটাৰ চেনেলতে আছে AS14 কালেক্টিভৰ পৰা প্ৰথমটো প্ৰজেক্ট হয় আৰু AS14 মানে নলবাৰীৰ যিটো 14 ন সেইকাৰণে AS সেইটোৱে কৈছোঁ ডিষ্ট্ৰিক্ট কোডটো 14 যিহেতু সেইকাৰণে AS14 বুলি তেওঁলোকে এইটো প্ৰজেক্ট তেওঁলোকে আগবঢ়াই গৈ হয় গতিকে লৰ্ড মই মিনিমিক বাকীখিনি সুধিছোঁ তোমাৰ পৰা এইখিনি সুধোঁ ৰেপ কেনেকৈ আছে অসমত আৰু যিহেতু তোমালোক অকণমান কি বুলি ক'ম আণ্ডাৰগ্ৰাউণ্ড ৰেপাৰ যিহেতু মিনিমিয়ে বাৰু বাকীখিনি শ্ব' কৰি আছে মানে কি কওঁ মই কিছু সময়ত ভাবোঁ মানে চাগে কেতিয়াবা এনেকুৱাও লাগে যে আমাৰ অসমৰ কাৰণে নহয় নেকি বস্তুটো মানে কেনেকুৱা অসমৰ অডিয়েঞ্চটো মই ভাবোঁ বেলেগে কি ভাবে নাজানো মানে বস্তুবিলাক আমি কেনেকুৱা ৰেপত কেনেকুৱা কৰোঁ কিছুমান প্ৰশ্নবোধক এৰি থৈ যাওঁ মানে এইখিনি বস্তু আপোনালোকে চিন্তা কৰক আৰু নিজে ভাবক মানে কিন্তু তেওঁলোকৰ কণ্টেণ্টবিলাক কেনেকুৱা লাগে যে একেবাৰে আপুনি মুখত সোমাই দিছে মানে চব বস্তুখিনি মাছৰ কাঁইটটো বাচি মাছটো খুৱাই দিছে যেনেকৈ ব্লগ মানে কি ভাবে নাজানো মোৰ কথাটো কেনেকুৱা যে মই ভোকত আছোঁ মই 12টা বজাত বিচনাৰ পৰা জাষ্ট উঠিছোঁ কিন্তু মোৰ ব্লগাৰজনে এতিয়ালৈকে কি মিল খালে মই সেইটো চাব বিচাৰোঁ ইণ্টাৰেষ্টেড বা 30 ছেকেণ্ডৰ ৰিল এটা আহিছে সেইটোত কি ইনফৰমেশ্যন দিছে মই ভেৰিফাই কৰা নাই জাষ্ট কৈছে যে অমুকত এনেকুৱা এটা বস্তু হৈছে মই সেইটো জানি এখন সমাজত চলি আছে মই কালি যাই কৈ দিলোঁ কিন্তু মই ভেৰিফাই নকৰিলোঁ যে সেইটো সঁচা কথাই ক'লে নে ভুল কথাই ক'লে কিন্তু আমাৰ এটা মই দায়িত্ব বুলি ভাবোঁ যে আমি ইনফৰমেশ্যনখিনি ল'ম তাৰপিছত সেইখিনি বস্তু ক'ত কেনেকৈ খটাব লাগে খটাম আৰু তাত কিছুমান ৰেফাৰেঞ্চ আমি ইউজ কৰোঁ যে ধৰি লওক কিবা এটা বস্তুৰ লগত বেলেগ এটা বস্তু লগাই দিলোঁ এইটোৰ লগত এইটো কানেক্ট কৰি দিলোঁ মানে আপোনাৰ ৰেফাৰেঞ্চ হিচাপত কেনেকুৱাকৈ ধৰি লওক আজি ইয়াতে বহি আছোঁ কিছুমান বেলেগ বস্তু সোমাই দিব পাৰি চাওক বহি আছোঁ আজি মই বাৰ্তালাপৰ মজিয়াত মোৰ কলম চলে এনেকেলা কাজিয়াত মোৰ ভৰি হাত ৱেক ৰেপাৰ্ছবোৰ মামা আৰু মই লাচিত যেন নৰিয়াত জনতাকো প্ৰণিপাত য'ত ট্ৰেইন মাৰে বনিহাত চিন্তাবোৰ বিৰল যেন ভীমে খোৱা চৰিয়া মানে কিবা এটা বেলেগ বস্তু আৰু বেলেগ এটা বস্তুৰ লগত কানেক্ট কৰি দিয়া হয় মানে তো আমাৰ এইটো মই আচলতে দায়িত্ব বুলি ভাবোঁ বেলেগে কোনোবাই ধৰি লওক গালি চালি এইবিলাক বস্তু চলে অকণমান মানে এনেকুৱাকৈ হয় যে সেইখিনি বস্তু কিছুমানে এনেকুৱা পইণ্ট দিয়ে যে তহঁতে ইংলিছত কৰিলে একচেপ্ট কৰ হিন্দীত কৰিলে একচেপ্ট কৰ অসমীয়াত কৰিলে কিয় একচেপ্ট নকৰ মানে এই বস্তুটো যিহেতু
বাহিৰত শব্দবোৰ হিন্দীত বেয়া বেয়া শব্দবোৰ সোমোৱাই দিয়া হয় অসাংবিধানিক শব্দ অসমতো সোমোৱাই দিয়া কেলা চেলা এইবিলাক কৈ দিয়া হয় মানে তাতকৈ বেয়া কোৱাও আছে আৰু মানুহে দৰাচলতে সেইখিনিয়ে ভাল পায় এনেকুৱা হৈ গৈছে কিন্তু আমি ভাবো যে কি সেইখিনি নোহোৱাকৈ কৰিব পাৰি নেকি কাৰণ আমিতো সভ্য সমাজ এখনত ডাঙৰ হোৱা আমাৰ সংস্কৃতি এনেকুৱা নহয় মানে মই ভাবো গতিকে সেইখিনি বস্তু নোহোৱাকৈ কিবা এটা কৰিব পাৰি নেকি যদি পাৰি কিয়নো সেইটোতে ফ'কাছ কৰোঁ ডেফিনেটলি আৰু ব্লগাৰৰ কথা ক'লা নলবাৰীতেতো অসমৰ আটাইতকৈ ডাঙৰ ব্লগাৰ এজন আছে মানে মোৰ বস্তুটো এনেকুৱা নহয় ধৰি লওক মানে মই ব্লগাৰক বেয়া নাপাওঁ ইতিমধ্যে আমাৰ ধৰি লওক কিছুমান বস্তু তেওঁলোকে ছাপৰ্টো কৰে বা সেনেকুৱা কথা নহয় কিন্তু মানুহে কি হৈ যায় বৰ্তমান এইটো নৰ্মেল মই হিউমেন চাইক'লজি বুলি ভাবোঁ যে নিজতকৈ বেছি বেলেগৰ জীৱনটোত বেছি ইণ্টাৰেষ্ট থাকে তো তেওঁ কি কৰিছে জনাত বেছি ফ'কাছটো থাকে মই কি কৰি আছোঁ এইটোত ইমান এটা কাম নাথাকে মানে কাৰণ মইতো নাভাবোঁ তাৰ প্ৰতিটো বস্তু ৰিয়েল লাইফত এপ্লিকেবল চাগে নহ'ব কাৰণ তেওঁ এটা বেলেগ লাইফষ্টাইল জীয়াই আছে মই যদি সেইটোৰ পৰা ইনফ্লুৱেঞ্চ হৈ যায় আজি সৰু সৰু বাচ্ছাই বহুত চাই থাকে যে তেখেতে এখন ছুপাৰ বাইক চলালে অমুক চলালে কিন্তু মোৰ সৰুৰ পৰা যদি মাইণ্ডছেটটো এনেকৈ বনি যায় মই ডাঙৰ হৈ এখন ছুপাৰ বাইক চলাব লাগিব অমুক ডাঙৰ ডাঙৰ জেগাত তৰ মাৰি ফুৰিব লাগিব তেতিয়াহ'লে বেচিক্সখিনি ঠিক নাথাকিব চাগে মই ভাবোঁ একজেক্টলি বহুত কথাই কৈ যায় দেই এওঁলোকে লৰ্ড তোমাৰ নিজৰ কিবা এটা শুনাই পেলাই মই তোমাৰ পৰা বিদায় ল'ম আৰু 4জন আছে তোমাৰ নিজৰ কিবা এটা শুনোৱা বানপানীৰ বাহিৰে শুনিবা শেষলে গান নে কবিতা কলমৰ চিয়াহীৰ জ্বলালো শলিতা বিবেকেৰে লিখো প্ৰতিটো গান যেন গান নহয় যদি দিয়া তই কাণ কাহানিও ব্যক্ত নকৰা কথাবোৰ মাইকত ক'ব মই নকৰোঁ লাজ কোনেও হাঁহিলে হাঁহিব যদি কাৰোবাৰ হৃদয়ত সঁচাকৈ এৰি যায় সাজ প্ৰতিবাৰ গানটো লিখোঁতে ভাবোঁ মই দিব খোজোঁ সেয়া কণ্টেণ্ট চকুৰে দেখাবোৰ লিখিলে হৈ যায় গানটো চেণ্টিমেণ্টেল এফালে ডিগ্ৰী এফালে পেশ্যন কেনেকৈ হ'বনো দুয়োটা হেণ্ডেল ভাগ্যক নকৰোঁ বিশ্বাস কাৰণ ই বহুবাৰ মাৰিলে চেণ্ডেল জীৱনে যেতিয়া শিকাব লয় তেতিয়া কিতাপো দূৰতে ৰয় আপোনবোৰলে বেছিকৈ ভয় যদি মোৰ সংগ কাফি নহয় মোৰ শব্দ লাহেকৈ নোহোৱা হয় ভগ্ন হৃদয়ৰ বাতৰি বয় চকু জুৰি কাহানী মিছা নকয় আৰু বৈ আহে স্মৃতিৰে নিজৰা হয় থেংক ইউ লৰ্ড থেংক ইউ ছ' মাছ এইখিনি সময় দিলা আৰু আহিলা ধন্যবাদ আপুনি ষ্টেজটো দিয়াৰ কাৰণে মই বহুত ধন্যবাদ আৰু আকৌ বহিম কেতিয়াবা আমি পাৰ্চনেলি বহুত সময় লৈ থেংক ইউ এইবাৰ মাতিম আমি নয়ন সোণোৱাল অসমৰ আণ্ডাৰগ্ৰাউণ্ড ৰেপাৰ 6জনকৈ আজি আমাৰ মাজত উপস্থিত আছে আৰু তেওঁলোকে বানপানীৰ প্ৰতিবাদ কৰি আছে আৰু বিচাৰিছে তেওঁলোকে বহুত বস্তু কিন্তু পোৱা নাই চৰকাৰখনে দিব বিচৰা নাই সেইকাৰণে ৰেপৰ জৰিয়তে তেওঁলোকে ক'ব বিচাৰিছে আৰু মাধ্যম লৈছে বাৰ্তালাপৰ জৰিয়তে আমি শুনি আছোঁ আৰু এইবাৰ আহিছে শ্ৰেয়ান হৈছে নয়ন সোণোৱাল নয়ন তোমাৰ ঘৰ ক'ত মোৰ আচল ঘৰ এনে তিনিচুকীয়া মই নলবাৰীত পাপাই যিহেতু চাকৰি কৰিছিল তাতে থাকিলোঁ আৰু সৰুৰ পৰা এতিয়া নলবৰীয়া বুলিয়ে ক'ব পাৰে আৰু মোক বুজিছোঁ তো শ্ৰেয়ান বানপানীয়ে চুই গৈছে এইবাৰ ডিব্ৰুগড়তো অৱস্থা বেয়া মই নিজে গৈছোঁ আমাৰ পাপাই চাকৰি কৰে তাতে ডিব্ৰুগড়ৰ যোনখন সেই আছে ৰিজাৰ্ভ আছে তাতে পাপাহঁতৰ আঁঠুলৈকে পানী বিচনালৈকে পানী তো মানে এইবাৰ গৈ আছিলোঁ তো সেইটোৱে বস্তু মাথাত লাগি আছিল কি বয়স হৈছে পাপাৰ কিন্তু মানে কেনেকুৱা ইমান পানীত থাকিব লাগে আৰু লাইট চাইট নাই তাতে থকাও ব্যৱস্থা নাই এনেকৈ ডিউটি কৰিব লাগে ৰাতিটো তাৰপিছত বেমাৰো হৈ আছিল তো সেইবিলাক কথাই অলপ মাথাত সোমাই থাকিল তাৰ পৰা আহোঁতে বেয়া লাগিল অকণমান পাপাক এৰি আহোঁতে তাৰপিছত মিনিমিতাই তাৰ পৰা আহোঁতে ক'লে এটা প্ৰজেক্ট আছে কৰিবি নেকি তো ময়ো আছিলোঁৱে সেইটো ফৰ্মতে সেইবিলাক কথাই লিখিছা সেইবিলাক কথাই লাগে মই মিলিজুলি সেইবিলাক কথাই আছে শুনাবা বানপানীটো শুনাব পাৰি শুনা প্লিজ এই বানপানী কি উজনি নামনি আহিল দীঘল ঠেঙীয়া নদী পাৰিল পাৰ ভাঙি বোৱালে দুখৰ বন্যা ৰজাঘৰত লাগে এই জল কেলি প্ৰজাবাৰে জল ঠেলি উপৰি পুৰুষৰ মাটি মোৰ গল ডুবি আহে যেতিয়া পানী এই ঢল ভাঙি উন্নতিৰ ফটা ঢোল নাচাই কোনো ইয়াত গল ভাঙি আৰু সেইখিনি মনত নাই একো নাই তাৰপিছতে ইয়াৰ বাহিৰতো আৰু বেলেগ কৰি আছে বেলেগ কৰি আছোঁ হ'লেও ইমান ডাঙৰকৈ কৰা নাই এইটো মোৰ লগৰে আছে আগ্নেয় আমি দুটাই মিলিজুলি কৰি থাকোঁ কিবা কিবি মাজে একেলগে পঢ়া একেলগে নহয় এই মোৰ জুনিয়ৰ হয় তাক আমি এনেকৈ ৰেপৰ জৰিয়তে লগ পাইছোঁ তাক বুজিছোঁ ৰেপ ছ'চাইটিত কিমান বয়সৰ পৰা কিমান বয়সলৈকে আছে তোমাৰ ৰেপ ছ'চাইটি ক'বলৈ গ'লে মোৰ দাদা এজন আছিল তেখেত এতিয়া মোৰ ভিনদেউ ধ্ৰুপদজ্যোতি দাস বুলি তেখেত গুৱাহাটী কমাৰ্চত পঢ়িছিল তেতিয়া তেওঁলোকে লিংকিন পাৰ্ক আৰু চিম্পল প্লেন বুলি বেণ্ড আছিল তেওঁলোকে শুনা আছিল মোবাইলত তো গ'লে আমাৰ ঘৰত তো লৈ যোৱা আছিল মই তেওঁ মোবাইলটো দিলে মই চোৱা আছিলোঁ এইটো কি বস্তু হয় বুলি এনেকৈ অলপ এক্সপ্ল'ৰ কৰোঁতে ৰেপত সোমাই গ'লোঁ মই ৰেপত সোমাই আহি বহুত বছৰ পাছত এদিন মই এনেই বহি থাকোঁতে লিখিলোঁ আৰু মেইন কথা কি মোৰ ক'তো ধৈৰ্য নাই না পঢ়াত ধৈৰ্য নে কিবা ধৈৰ্য মোৰ অধৈৰ্য মানুহটো মই কিন্তু যে
এইটোৱে একমাত্ৰ এইটোৱে বস্তুটো য'ত ধৈৰ্যটো পালোঁ মই বিচাৰি কিবাকে আৰু বহি থকাৰ ক্ষমতাটো হ'ল তো এনেকে আৰু এতিয়া কৰি আছোঁ এটা দুটাকে যিমান পাৰোঁ ঠিক আছে আৰু তোমাৰ বয়স কিমান হৈছে মোৰ এতিয়া 23 নিজে লিখি আছা এতিয়া নিজে লিখি আছোঁ বহিৰ পৰা কিবা এটা শুনোৱা বানপানীৰ বাহিৰে হেৰি এটা আছে মই বহুত আগতে লিখা হেৰি সংকেতবোৰ চোন সংক্ষেপত বাঢ়িছোঁ আগ খেপিয়াই খুচুৰা কেইটা মোৰে পকেটত মোৰে কনচেপ্টত কল্পনাৰে পৃথিৱী গতি মোৰ সি হিচাপত নিজকে মই বিচাৰি দিছোঁ খোজ আজি অচিনবোৰো চিনাকি জোনাকী পোহৰ খেদি গতি মোৰে পথেদি লিখিছোঁ মই প্ৰাণ ঢালি নধৰিবি তই মোক আগ পেটি যাবলৈ দে শুবলৈ দে কোলাত মোক এই ধৰণিৰ কল্পনা সাগৰত ভাহি আহি পালোঁ আজি বহু দূৰ মোৰে কথাবোৰ যেন বুঢ়ী আইৰ সাধুবোৰ মন মোৰ বিভুৰ শান্তি পাওঁ মই যেতিয়া জিলিকে আইৰ পিতা চকু জোৰ যেন চোতালৰ দুবৰিত খৰা নিয়ৰবোৰ এই নিয়মবোৰ পাৰ হৈ তাতে কল্পনাৰে দেশবোৰ এলেকবোৰ লিখিছোঁ মই নিজানত ৰাতিৰে কেতেকী মই পথাৰত কৰি আছোঁ আগবাগ মই উকা এই কাগজত যেতিয়া লগত মিউজিক দি দিয়া হয় ন তেতিয়া আৰু ভাল লাগে আজি ইয়াত মানে হৈছে ন বস্তুখিনি সেইকাৰণে আপোনালোকে ইমান বেছি মজাটো নাপাব সেইকাৰণে তেওঁলোকৰ চেনেলত গৈ বা AS 14 গৈ পেলাই চাব তাত শুনিব ধন্যবাদ তেতিয়াহ'লে নয়ন পাতি আছোঁ অসমৰ কেইবাগৰাকীও ৰেপাৰৰ সৈতে কথা আৰু এইবাৰ আহিছে নেনো আইচ বুলি ক'লে তেখেতক সকলোৱে চিনি পায় যিসকলে ৰেপ সংগীতৰ লগত জড়িত শুনি যিসকলে ভাল পায় নেনো আইচ ক'ৰ পৰা আহিল নেনো আইচ ৱৰ্ডটো মেইনলি মানে মই অকণমান ৱেষ্টাৰ্ণ মিউজিক বেছিকৈ ফ'ল' কৰিছিলোঁ সৰুৰ পৰাই যিহেতু ৰুচি আছিলে বহুত দাদাহঁতে শুনিছিলে তেনেকৈ তেতিয়া মানে এজন বিগ আইচ কিউব বুলি এজন ৰেপাৰ আছিলে চ' আইচ কিউব ৰেপাৰজনৰ মানে ৰেপবিলাক মোৰ ভাল লাগে তাৰপিছত তেওঁৰ ড্ৰেছিং চেন্স বা তেনেকুৱা ফেশ্বনবিলাক চ' তেওঁ মানে বিগ আইচ বুলি ভাবোঁ আৰু তেওঁ ছিনিয়ৰ আৰু মই মানে নেনো আইচ মানে যে সৰু আইচ মানে মই তলৰ মানে জুনিয়ৰ আৰু মানে একদম মই তাকে ক'ম বুলি গৈ আছিলোঁ চ' তেখেতক মানে ইনস্পায়াৰ মানে মেইনলি মই মাইক চিনোদা তাৰপিছত আইচ কিউব এইবিলাক আৰ্টিষ্টক মই এডমায়াৰ কৰোঁ বহুত আৰু তেনেকৈ ফ'ল' কৰি নামটো তেনেকৈ দিলোঁ আৰু যাতে সৰু বৰফাৰ মানে এটা মানে শীতল বা এটা ঠাণ্ডা হৈ মগজুৰে মানে মই ক্ৰান্তিটো আনিব খোজোঁ মানে মই বেছি উত্ৰাৱলতা মোক নালাগে মানে বেছি আৰু সেইকাৰণে তোমাৰ জোনটো অকণমান আধ্যাত্মিক স্পিৰিচুৱেল ৰেপ হয় স্পিৰিচুৱেল ৰেপ ৰেপৰো ভাগ আছে ন ৰেপৰ বহুত ভাগ আছে কেনেকৈ কোৱা না ট্ৰেছ ৰেপ মেটেল ৰেপ নো মেটেল বেলেগ হয় হিপ হপ প্লাছ মেটেল ফিউজন আছে চপাৰ ৰেপ আছে তাৰপিছত মেলডিক ৰেপ আছে ড্ৰিল আছে বহুত ইমো ৰেপ আছে ঢেৰ ৰেপ আছে মানে ৰেপটো এতিয়া কেনেকুৱা হৈছে হিপ হপ ইজ এ কালচাৰ আৰু ৰেপটো এটা আৰ্ট ফৰ্ম চ' হিপ হপৰ আণ্ডাৰত আমাৰ এইবোৰ এমচিং গ্ৰাফিটি বি বয়িং তাৰপিছত এমচিং আমাৰ যোনটো আহি যায় এইবোৰ গোটেইখিনি বিট বক্সিং আৰু সেই গোটেইকেইটাৰ ভিতৰত এমচিংটো আমাৰ মানে ৰেপিংটো এটা আৰ্ট ফৰ্ম হয় সেইটো সেই আৰ্ট ফৰ্মটো হৈছে আমাৰ ৰেপটো কিন্তু মানুহবিলাকে এতিয়া এই আৰ্ট ফৰ্ম they are not adopting it as an art form but they think that it is something like আমি মানে কিবা এক্সাজাৰেট কৰিব লাগে বা নিজৰ পাৰ্চনাটো মই বহুত এক্সাজাৰেট কৰি দেখাব লাগে বা মই যে এটা আৰ্টিষ্ট হয় মই যে এটা আৰ্ট ক্ৰিয়েট কৰি আছোঁ সেইটো মানুহবিলাকে পাহৰি যায় আৰু মানুহবিলাকে মানে ভাবে অকণ বেলেগ দৃষ্টি আছে বেলেগ এটা ব্যতিক্ৰমী হৈ গৈছে মানুহবিলাকে এওঁলোক মানে আধ্যাত্মিক হ'ব নোৱাৰে সিহঁতৰ তাত এনেকুৱা টাইপৰ নলেজ যিহেতু ভাৰতবৰ্ষখন এখন আধ্যাত্মিক জেগা আছিলে আৰু এইখন আমাৰ যি জগতগুৰু বুলি জানিছিলে আমাৰ ৰেপত লিখিছিলোঁ এইবোৰ চ' জগতগুৰুৰ পৰা যোনখিনি জ্ঞান ওলাই গৈছিলে বাহিৰত সেই জ্ঞানবোৰ অপেনহাইমাৰে গীতা পঢ়িয়ে আমাৰ নিউক্লিয়াৰ বম্ব বনাইছিলে বা এলবাৰ্ট আইনষ্টাইনেও উপনিষদ পঢ়িছিলে চ' সেইবিলাক মানুহ ইয়াৰ পৰা ওলাই যোৱা জ্ঞানখিনি যদি সিহঁতে ইমান ভালকৈ ইউজ কৰিলে মেথমেটিক্সৰ বেচিক্স ফৰ্মুলাবিলাক ইয়াৰ পৰা লৈ গ'ল চ' আমি সিহঁতৰ ৰেপ ফৰ্ম ঠিকে আছে আমি আৰ্টটো লৈছোঁ মই ড্ৰেছিং চেন্সটো সিহঁতৰ লৈছোঁ মোৰ ভাল লাগে সেইটো বাকী মই নলেজটো মোৰ যোনটো ৰেপত মই যোনখিনি লিখোঁ মই ইণ্ডিয়ান কথাবোৰ লিখোঁ মানে মোৰ যোনটো ৰুটছ মই ৰুটছৰ কথাখিনি লিখোঁ মানে হয় তো নেনো আইচৰ অৰিজিনেল নামটো হৈছে মৃন্ময় মাটিৰে নিৰ্মিত মাটিৰ মানুহ মৃন্ময় ডেকা গতিকে মৃন্ময় কোনে কি বুলি মাতে কমেণ্ট কৰিবচোন মৃন্ময় বুলি মাতে নে নেনো আইচ বুলি মাতে মৃন্ময় বুলিও মাতে আৰু যোনখিনি জানে বেছি লিচেনাৰ্ছ নাই মোৰ মানে কথাটো হ'ল আধ্যাত্মিক ৰেপ মানুহবিলাকে ইমান পটককৈ গ্ৰেপছ কৰিব নোৱাৰে বা মই মানে এইটো বিচাৰোঁ যে আধ্যাত্মিকতাটো বাঢ়িলে মানুহৰ স্পিৰিচুৱেলিটিটো বাঢ়িলে কনজামশ্যন কমিব কনজামশ্যন কমিলে প্ৰডাকশ্যন বাঢ়িব এতিয়া মানুহবিলাকে কনজিউম বেছিকৈ কৰে প্ৰডিউচ কমকৈ কৰে এইটো প্ৰব্লেম হৈ আছে আমাৰ ছ'চাইটিত চ' মই এইটো ভাবোঁ যে যদি স্পিৰিচুৱেল হৈ যায় মানুহজন প্ৰডাক্টিভ হৈ যাব এটা মানে ৰিলেশ্যন ৱাইজ ইনভাৰ্চলি প্ৰপ'ৰ্চন আৰু মৃন্ময়ে চাকৰি কৰি থাকে হয় ধেমাজিত কৰি আছে এডুকেশ্যন ডিপাৰ্টমেণ্ট লগত সংগীত
চলাই গৈ আছে বানপানীত কি লিখিলা তোমাৰ পাৰ্টটো মই লিখিলোঁ মানে মোৰতো এনেকুৱা আছিলে মই মানে যিহেতু নলবাৰী টাউনতে থাকোঁ চ' আমাৰ টাউন প্লেনিংটো বহুত বেয়া চ' তাৰ লগত মই এনেকুৱা লিখিছিলোঁ গোটেই অসম জুৰি প্ৰকৃতিৰ তাণ্ডৱ এটা প্ৰজন্মৰ বুজা আজি মোৰ কান্ধত বান ভাঙি নদীৰ পানী পালে ঊৰ্ধত দামী দামী গাড়ীত নেতা এটা এটা বুৰ্বক একজাক বৰষুণত নলবাৰী ডুবিছে এই চব দেখি মোৰ ক্ষোভবোৰ জাগিছে ঠিকাদাৰ অভিযন্তাই পকেট গৰম কৰিছে মোৰ নগৰৰ মানুহবোৰ যন্ত্ৰণাত ভুগিছে আমাতকে ভাল আছিল মহেঞ্জোদাৰো এই চব চলি থাকিলে যাব লাগিব কিলিমাঞ্জাৰো দুৰ্নীতি বন্ধ কৰ নহ'লে বাজিব ইয়াত 12 মুদ্ৰাস্ফীতিৰ কাৰণে ভাৰত ডুবি আছে ধাৰত বাহ এনেকুৱা আছিলে কোনোবাই গৰু বুলি কৈছিল তুমিতো মূৰ্খ কি বুলি ক'লা বুৰ্বক বুলি বুলি হয় এইটো কথা ফেক্ট হয় চ' কেনেকুৱা টাইপৰ কমেণ্টছ দিয়ে মই মহেঞ্জোদাৰোৰ লগত কম্পেয়াৰ কৰিছোঁ মানে সিহঁতৰ টাউন প্লেনিংটো বহুত বেটাৰ আছিল হৰপ্পা মহেঞ্জোদাৰো 3000 years মহেঞ্জোদাৰো বেলেগ আছিল হৰপ্পা সংস্কৃতি এইবিলাক প্লেনিঙে আছিল টাউন ধোলাবিৰা হিন্দু সভ্যতাৰ হিন্দু নয় পাৰত আছিল এইটো হিন্দু নাছিলে ঠিক এতিয়া আমি নাজানো মানে চৈবিক বুলি কয় বাট চৈবেজিম আছিলে মানে শিৱাটো আইডল বুলি কয় প্ৰটো শিৱা বুলি সনাতনী আছিলে বাট ৰিলিজনটো এটা কাইণ্ড অফ ভেৰিয়েবল চেঞ্জ হৈ থাকে এনিৱে এনেকৈ প্ৰতিবাদ হয় এনেকৈ হয় এতিয়া মোৰ প্ৰতিবাদটো এইটোৱে যে এই ল'ৰাখিনি যোনখিনি আজি যুৱ প্ৰজন্ম আজি উঠি আহিছে মই নিজে বহুত সমস্যাৰ সন্মুখীন হৈছিলোঁ সৰুতে কিছুমান এনেকুৱা ইনচিডেণ্ট হৈছিলে মোৰ লগত যিবিলাকৰ কাৰণে মই হিপ হপটোৰ ফালে মানে মই মানে আকৰ্ষিত হৈ গ'লোঁ মানে হিপ হপবিলাক আল্টিমেটলি বিদ্ৰোহী হয় মোৰো বিদ্ৰোহ আছিল কিছুমান মনত চ' চাইল্ড চাইক'লজি এই সৰু ল'ৰাবিলাক যে আজিকালি যে মানে সিহঁতৰ যে মেণ্টেলিটিবিলাক বেয়া হৈ গৈ আছে 20 ছেকেণ্ডতকৈ বেছি কণ্টেণ্ট কনজিউম কৰিব নোৱাৰে ডিপ ষ্টকছ কৰিব নোৱাৰে চ' এইবোৰ প্ৰব্লেম এইবোৰ সমস্যা এগেইনষ্টত মই আৰু মই যিহেতু মানে মই এজন টিচাৰো হয় মানে ফ্ৰীলান্স টিচাৰ হয় মেথমেটিক্স পঢ়াওঁ চ' সেইবোৰে মানে মই ট্ৰাই কৰোঁ যে ল'ৰাবিলাকক যাতে মই এটা মানে মানুহ এটাই মানে আউটফিটটো এনেকুৱা পিন্ধিছে বা ড'ণ্ট জাজ এ বুক বাই ইটছ কভাৰ ন আউটফিটটো এনেকুৱা পিন্ধিছে বুলি যে মানুহ এটা যে নলেজেবল হ'ব নোৱাৰে সেইটো হ'ব নালাগে এতিয়া ৱেষ্টৰ মানুহবিলাকে আউটফিট বেলেগ পিন্ধে ফটা পেণ্ট পিন্ধে বাট কোনোবা এজন PhD মানুহ হয় এই ফটা পেণ্ট পিন্ধি ঘূৰি থাকে গম নাপায় যে এই মানুহজন ইমান নলেজ আছে চ' আমাৰ ইয়াত কি হয় ৱেষ্টক আমি ডাইৰেক্ট কপি কৰি দিওঁ কিন্তু ৱেষ্টে গোটেই নলেজটো আমাৰ পৰাই নিছে এতিয়া সিহঁতে চিভিলাইজ হৈ গ'ল কিন্তু আল্টিমেট চিভিলাইজেশ্যনটোতো ইয়াতে আছিলে চ' ইয়াৰ পৰা নলেজটো সিহঁতে লৈছিলে চ' আমি সিহঁতক কপি ঠিকে কৰোঁ ড্ৰেছৰ পৰা কৰোঁ কিন্তু আমাৰ মনটো মানে কয় মেৰা জোতা হে জাপান ইয়ে পাতলুং ফিৰ ভি দিল হে হিন্দুস্তানীটো নহয় নোহোৱা হৈ গৈছে দিলটো মানে ক'ৰবাত বিকৃত এটা অৱস্থাত গুচি গৈছে মনটো চ' সেইটোৱে কিয় হৈ গৈছে নাজানো দীঘল ভিডিঅ' চাবই নোৱাৰে ৰিল চাওঁতে গৈ থাকে কনজিউমেই কৰিব নোৱাৰে চিন্তাই কৰিব নোৱাৰে ইয়াৰ আগৰ ৰিলটো কি চাই আছে মানে চিপ ডপামিন চিপ ডপামিনটো চিট কৰি লৈ আছে চ' নেনো আহিছে বানপানীৰ বাহিৰে মোক কিবা দুটা শুনাই থৈ যাব লাগিব মই আধ্যাত্মিক ৰেপ এটা অ'কে মই এনেকুৱা লিখিছিলোঁ সত্যতা আজি কিয় কোঠালিত আবদ্ধ মায়াজালত সমাজ হ'ল কিয় অন্ধ সকলোৱে কৰি ল'লে কাণ আজি বন্ধ প্ৰতিবাদী কণ্ঠ আজি মোৰ ৰুদ্ধ তথাপি নাভাবিবা শেষ মোৰ শব্দ সংস্কৃতিৰ পতন দেখি হ'লো মই স্তব্ধ সৃষ্টিৰ নামত আজি সকলো বন্ধ কেতিয়ালে পাম পৰমাত্মাৰ সান্নিধ্য এনেকুৱা আছিলে এনেকৈ গৈ থাকে ন মজা লাগে চ' আৰু এটা অ'কে মই এনে ইংলিছ ৰেপৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ মানে মেইনলি চ' হাইডিং এণ্ড হোল্ডিং চাম পেইন গাইডিং এণ্ড মোল্ডিং দ্য ষ্ট্ৰেইন ৰাইটিং এণ্ড আনফোল্ডিং ইন ভেইন ক্ৰাইং এণ্ড কনচোলিং ইন ৰেইন ইফ ইউ ফিল লাইক ইউ আৰ মিছিং দ্য ট্ৰেইন গ্ৰাব এ বেক চিট ইন মাই কাৰ I'll drive you insane I took the blame break the chain wear my shoe you feel the pain don't know kung fu but know the China's game I took my pen look out the window frame vibe up Cold War start hitting my brain seeing the politics and its analytics ruin the core and burning the show drastic conflicts and bag up tricks rising more and leading to war perfect addicts of money and power ruling the pole and sucking vigor hundreds of puppets being outscored and hiding the score yeah hold it until you get it done mold it until you make the gun roll it until you become one hold it mold it roll it yeah hard life works man wow আৰু লুকছেৰে সৈতে মানে পাৰফেক্ট ৰেপ বহুত মই ভাবোঁ আণ্ডাৰগ্ৰাউণ্ডৰ পৰা ওলাই আনিব লাগে মানে আণ্ডাৰগ্ৰাউণ্ডত মানে আমাৰ সেইটো বিদ্ৰোহটোৱে সেইটো মানে যে আমি মানে পইচা মানে আমাক মানে আমাৰ পইচাটো ইমান মেটাৰ নকৰে বাট আমাৰ মানে সমাজখন শুধৰণি হ'ব লাগে মানে চ' এইটো মানে মেছেজটো এইটো লাগে আমাক যে মানে সমাজখনত এটা মানসিকতা এটা ষ্ট্ৰাগল মানে মোৰ জীৱনত বহুত ষ্ট্ৰাগল আছে সেইবোৰ মই ৰেপৰ্ট কৈছোঁ সেইবোৰ মানুহ শুনিলে গম পাব চ' সেই আমি ষ্ট্ৰাগল কৰি যদি এইখিনি আহিব পাৰোঁ চবে যাতে ষ্ট্ৰাগলটোক মেইনলি প্ৰাধান্য দিয়ে না কি আমাক মানে চিপ পপুলাৰিটি ৰাত ফেমাছ হৈ যাওঁ এনেকুৱা টাইপৰ বস্তুবিলাকত যাতে প্ৰাধান্য নিদি মানে এটা যাতে হাছল মাইণ্ডছেটটো যাতে চবে ৱাৰিয়াৰ মাইণ্ডছেট ইণ্ডিয়াত ইমান মানে ইউথ পপুলেশ্যন আছে চ' ইউথবিলাকে যদি আজি হাছল এটা যদি ৱাৰিয়াৰ মাইণ্ডছেট এটা নলয় তেতিয়াহ'লে আমিতো ডুবিমেই ভূপেন দায়ো কৈ থৈ গৈছে
সেইটোৱে হ'বলৈ গৈ আছে যদি এতিয়া আমি এতিয়া যদি অকণমান কিবা এটা ক্ৰান্তি তেনেকৈ আনিব পাৰোঁ জগাব পাৰোঁ বিবেক বুদ্ধিবিলাক যদি ভাল লাগে ইমান ধুনীয়া ধুনীয়া চিন্তা ইমান ধুনীয়া ধুনীয়া কথা বতৰা সঁচাকৈ এওঁলোকক শুনিব আপোনালোকে সেইটোৱে আশা কৰিছোঁ যিসকলে শুনা নাই এতিয়াও ধন্যবাদ 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 নেনো আইচ মই বহুত বহুত ধন্যবাদ দিলোঁ দাদা আপুনি আপোনাক কেতিয়াৰ পৰা ইমান আগৰ পৰা আমি চাই আছোঁ আৰু এনেকুৱা এটা মানে আমাক সুবিধা এটা দিয়াৰ বাবে এইটো আমাৰ কাৰণে বহুত ডাঙৰ সৌভাগ্য বুলি ক'ব লাগিব একো নাই অহাৰ কাৰণে খুব ভাল লাগে মোৰ মন আছিল সকলোৰে লগত এঘণ্টা পডকাষ্ট কৰা কিন্তু আজি ইমানখিনি আহিলা দীঘলীয়া হৈ যাব কিন্তু মই চিংগল মাতিম কথা পাতিম ঠিক থেংক ইউ এইবাৰ আহিছে ধুমুহা চাইক্লন নমস্কাৰ দাদা নমস্কাৰ চাইক্লন মানে আমি নিউজত শুনি আছিলোঁ ন অমুকত চাইক্লন আহিব আজি বাৰ্তালাপলৈ আহি গ'ল চাইক্লন মানে সেইটো কনচেপ্ট লৈয়ে মই মানে চাইক্লন নামটো ৰাখিছিলোঁ অ'কে মানে এইটো নামৰ আৰু অলপ মই ক'ব লাগিব কথা তাৰমানে প্লিজ তাৰ আগতে মই কৈ থওঁ নৱজ্যোতিৰ কাৰণে এই শ্ব'টো আজি ছাকচেছ হ'ল মানে আমি সকলোৱে একেলগ হ'লোঁ নৱজ্যোতি মোক নৱজ্যোতিয়ে ফোন কৰিলে যে এনেকৈ তেনেকৈ বানপানী বুলি এটা কৰি আছোঁ তোমাৰ কথা ক'লে আহিব আৰু বাকীসকল আহিব মই অ'কে কেলৈ নকৰিম কিন্তু কেইদিনমান আগত কৰিব লাগিছিলে মই সময় পোৱা নাছিলোঁ আজি হৈ গ'ল তো এতিয়া চাইক্লন নাম কেনেকৈ আহিলে নব মানে চাইক্লন নামটো অহাৰ আগত মোৰ মানে 4জন ফ্ৰেণ্ড আছে সিহঁতৰ নাম ফাৰ্ষ্ট ল'বই লাগিব মানে এজন হ'ল ধ্ৰুৱজ্যোতি নাথ এজন হ'ল মোৰ নিজৰ ভাইটি মানে খুৰাৰ ল'ৰা জুবিন নাথ আৰু এজন বিকি আৰু এজন অজয় বুলি আছে মানে মই যেতিয়া ফাৰ্ষ্ট ৰেপ আৰম্ভণি কৰোঁ মানে মই ফাৰ্ষ্ট ডিব্ৰুগড়ত পঢ়িলোঁ ন ডিব্ৰুগড়ত পঢ়াৰ পিছত মানে যেতিয়া ঘৰত লৈ গুচি আহিলোঁ মানে কামবিলাক কৰিম আৰু গান চান মানে সেইদিনা ৰাতি ভাবি আছোঁ কি নাম দিম মানে বতাহ আহিছিল একদম বহুত বতাহতে মই বতাহটো বতাহ এনজেটো ৰখিব নোৱাৰোঁ এতিয়া নামটো বতাহ এনজে কেনেকৈ ৰাখিম তাৰপিছত কি হ'ব পাৰে চাৰ্চ কৰিলোঁ তাৰপিছত চাইক্লন এইটোৱেতো মজা নাম এই চাইক্লন বুলি চাইক্লন এনজে ৰাখি দিলোঁ নাম কি নাম দি মাতিম তোমাক চাইক্লন নৱজ্যোতি মাতিম না চাইক্লন বুলি ক'লে কথা নাই নৱজ্যোতি বুলি কথা নাই দুটা হৈ যাব বানপানীত কি গালা আৰু কি লিখিলা তুমি মোক শুনাই দিব লাগিব এখন বানপানী হ'ল মই প্ৰথম মোৰ গাঁওখনৰ কথাখিনি কৈছিলোঁ মই তাত গাঁওখিনিৰ কথা আছে মানে আমাৰ শিপি চাইৰে মানে ৰেপ বুলিব মানে ৰেপ মানুহে অলপ শুনিব টান পায় মানে মই এজনে আছোঁ যিয়ে ৰেপ কৰি আছোঁ কষ্ট কৰি আছোঁ অকলে তাৰ পৰা মানে তাতে এনেকুৱা আছিল মানে এজন মন্ত্ৰী আহিলে আমি প্ৰথমতে কি কৰিম ছাৰজনক নমস্কাৰ দিম নমস্কাৰ ছাৰ মানে সেইটো কথা তেনেকুৱা মানে এনেকুৱাকৈ কৈছিলোঁ প্ৰথমতে নমস্কাৰ কৈ যাম মই কথাবিলাক উন্নতিৰ নামত আজি পানী আহি আঁঠু পালাক আমাৰ গাঁৱৰ খেলপথাৰখন গেল আজি ছাৰ নদীৰ বুকুত ডাঙৰ নেতাবোৰৰ কেইটাক লগি পৰিব চকুত নদীৰ কাষৰ থানখান তাৰেও নাই সমস্যাৰ মুখত আহি নাই আমাৰ বিচাৰিছোঁ সমীক্ষা জুৱা বেগৰ নামত পকেট গৰম হৈ লিডাৰ হপাৰ আজিকালি ভাববা নহ'ল খুব চুপাৰে আহত জবাক এবাৰ ভাবি চাকচোন ছাৰ যদিও সৰু আমাৰ গাঁও মথাউৰি ছিগি গ'লে ক'ত যাম আমি কি খাম প্ৰত্যেক বছৰৰ সমস্যা এবাৰে কৰক সমাধান চলি মাখাই ভাগৰি পচি কিমান কৰিব আৰু শ্ৰমদান ৰাতি হ'লে গৰা হয় চকুত নাহে টোপনি আমাৰ মথাউৰি চিংবা লাগিলে আলে আঠনি মানুহ মাখা কিমান কৰিব কষ্ট চবেই দিন হাজিৰা কৰে প্ৰত্যেক কথাত আপোনালোকে কিয় আমাক আকলা কৰে একজাকচোন বহিৰাণ দিলে চৰে কুকুৰখন ডুবেই যায় আমাৰ চলি কেইটাৰ ছাৰ স্কুল যাব বৰ কষ্ট হয় এচি গাড়ীত নহয় ছাৰ আহিবচোন লাইন গাড়ী তেতিয়াহে গম পাব থাকোঁ কিমান কষ্ট কৰি প্ৰথমতে মোকালমোৱা তাৰ মানে এইখিনি কৈ দিওঁ প্ৰথমৰ পৰাই মানে তাৰ ভিৰত মানে ছাৰজন আহি পাল মানে এতিয়া আহিবৰ পৰা প্ৰথমতে কলিতাকুচি পাব লাগিব তাৰপিছত মোকালমোৱা বৰপেটা লাইনত আহিব লাগে সেইকাৰণে ছাৰজনক মই কৈছোঁ ছাৰ মানে এনেকুৱা টাইপৰ আহিব ছাৰ প্ৰথমতে আপুনি কি কৰিব প্ৰথমতে মোকালমোৱা পাব প্ৰথমতে মোকালমোৱা বৰতলা কাপলাবুৰি হিদলাতাৰী পাৰ হৈ পাই যাব ছাৰ ৰামপুৰটো আমাৰ সকলোৱে বজাৰ কৰিবৰ কাৰণে পাই যাব ছাৰ ৰামপুৰ তাত একাপ চাহ খায় আমাৰ তাত কোনে চাহ খুৱাব বানপানী হৈ আছে ন কৰবাৰ কাৰণে নাই নহয় চিলিণ্ডাৰ একো নাই কোনে খুৱাব এতিয়া তাৰমানে ৰামপুৰত চাহকাপ খাব দিছোঁ তাত একাপ চাহ খায় দক্ষিণ ফালে মুখ কৰি মানে দক্ষিণ ইফালে নলবাৰী যায় ইফালে আমাৰ গাঁওফালে আহে সেইকাৰণে দক্ষিণ ফালে চাব দিছোঁ মুখখন কৰিব দিছোঁ দক্ষিণ ফালে মুখ কৰি অকণমান আহি পাই যাব বানে ধোৱা গড়খাট্টাৰী মানে এই কনচেপ্টত এইটো মই লিখিছিলোঁ একজেক্ট লোকেশ্যন মানে এতিয়া কোনেও সেই কৰিব নালাগে এতিয়া মোক যদি কোনোবাই সোধে ন এই ক'ত আছে ক'ত ঘৰ কি বোলে সেনেকৈ যদি সোধে দে মইতো গানটো শুনি লওক সেই গানটোৰ মতে মোৰ একদম লোকেশ্যন সেইটো মানে এটা চিনাকি এটা পৰিচয় মানে মোৰ বঢ়িয়া কিন্তু তাতে আছে খুব তাত বহুত ক্ষোভ লুকাই আছে আৰু বহুত কষ্ট লুকাই আছে আমাৰ মানে এনেকুৱা হৈ যায় পৰিস্থিতি চৰকাৰৰ বেছি কাণসাৰ নাই ন মানে কি কৰে আমাৰ গাঁৱত ডেকাখিনি যি আছে গছ কাটে বা গছ কাটিব নাপায় হয় কিন্তু আমি মানে মথাউৰিটো বচাবৰ কাৰণে গছ কাটি তাত দিব লগা হৈছে জিঅ' বেগ আহে
জিঅ' বেগ জানে সকলে মানে জিঅ' বেগৰ নামতো মানে যদি 100 মিটাৰ কৰিব লাগে 50 মিটাৰহে কৰি থৈ দিয়ে মানে 100 মিটাৰ আহিয়ে নাপায় চবতে এইবিলাক চবতে আৰু এনেকুৱা হয় চব ডাঙৰ ডাঙৰ মানুহবিলাক আহিব চাই যাব কৰিম হাই হেল্ল' দিব আৰু গুচি যাব আৰু মানে এই কথাটো কিয় তাৰে আগতে মই বহুতকেইটা গান কৰিছিলোঁ বানপানীৰ ওপৰত মানে এনেকুৱা হয় তই গানটো ডিলেট কৰি দি মোক এনেকৈ কৈছে মানে তই গানটো ডিলেট কৰি দি মই তেতিয়া নতুন চবত কৰি মোৰ মায়ে ভয় কৰে মই ঘৰে তাই ল'ৰা মানে ভণ্টি এজনী আছে যদিও মই মানে মাৰ কাৰণে অলপ বেলেগ পৃথিৱী এখন মায়ে ভয় কৰে বা কিবা কৰে সেইকাৰণে মই গানবিলাক ডিলেট কৰি দিব লগা হয় কিছুমান গান মানে এনেকুৱা আহে ফোন কৰে কৈ তই গানটো হয়তো এনেকুৱা ক'ব বেয়া হৈছে কিবা হৈছে মানে গানটো ভাল হৈছে সকলোৱে শুনছে ডিলেট কৰি মানে এনেকুৱা বস্তু কিছুমান পাই আছোঁ তেতিয়া বেয়া লাগে মানে মোৰ এনেকুৱা হৈ যায় ৰাতি মই নুশু 5টা-6টা মানতহে মই শুই যাওঁ কেতিয়াবা মানে ৰাতিটো লিখিয়ে থাকোঁ কিবা নহ'লে ৰাতিটো কৰি থাকোঁ আৰু আগতে দেউতাই গালি পাৰিছিল মানে দেউতাই কৈছিল বা কি কৰি থাকে ইমান ৰাতিকলৈকে কিন্তু একমাত্ৰ মোৰ মা প্ৰথম যেতিয়া মা গানটো কৰিছিলোঁ মানে ডিব্ৰুগড়ত আছিলোঁ সেইদিনা হোষ্টেলৰ চববিলাক মাঘ বিহুত ঘৰত আহি গৈছে মোৰ ৰুমমেটজন হাঁচি ফানোৱাৰ আৰু মই অকলে মানে ৰুমত আছিলোঁ মা বুলি এটা ৰেপ চং লিখি শুনাই দিয়া সেইটো ঠিক আছে মোক কথাখিনি কৈলোঁ মানে আমাৰ ডিব্ৰুগড়ত মাহী এজনী আছে মানে মাহীয়ে আমাক কৈছে উৰুকা খাব আমাৰ ঘৰত তাৰপিছত তথাপিও মাক লগে মনত পৰি আছে তাৰপিছত গ'লোঁ উৰুকা খাব যাই কিনে যেতিয়া মই তেতিয়া পিজিত থাকোঁ আৰু হোষ্টেলটো বাদ দি দিলোঁ মানে পিজিত যেতিয়া আহিছোঁ পিজিত অহাৰ পিছত মানে মোৰ ৰুমমেটৰ দৰ্জাখন খুলিছে এনেকৈ খুলি কিনে তেতিয়ালৈকে মানে ৰেপ বা কিবা অলপ আগে কবিতা লিখি থাকোঁ মানে তেনেকৈ একো ভবা নাই আৰু কৰিম যি গানে গাম মানে ৰেপে কৰিম তেনেকৈ একো ভবা নাই মানে সি যেতিয়া ৰুমটো খুলি মাক লগে হঠাতে মনত পৰি গৈছে মানে মই তেতিয়া কৈছিলোঁ আইটোৰ মৰমত তুলনা নাই বুলি কৈ দিলোঁ তাৰপিছত ঠিক ঠাক থাকিল সি শুই গ'ল সি মানে আগতে পাবজি নে ফ্ৰী ফায়াৰ সেইবিলাক খেলি থাকে ইটো ৰাতি ফ্ৰী ফায়াৰ খেলি আছে বোলো এই কথা নহয় আইটোৰ মৰমত তুলনা নাই মানে মিনিমি কৈ থাকে মাজে নাইৰ পিছত কি মানে সেই হ'ব ৰাইম হ'ব আইটোৰ মৰমত তুলনা নাই মানে মোৰো সেইটো লাগিল মাথাত মানে নহয় কৰিম ময়ো ৰেপে কৰিম যি আছে মানে কৰিমে কষ্ট কৰিম আজি আৰু তাৰপিছত ৰাতিটো মানে মই বহিলোঁ আইটোৰ মৰমৰ তুলনা নাই তাৰপিছত ভাবিলোঁ কি কৰে মায়ে কত ৰাতি বুকুৰ মাজত ৰাখিছিলে হয় তো মই এতিয়া গানটো কৈ দিছোঁ হয় তাতে গানটো দুটা ভাগ আছে মায়ে আমাক সৰুৰ পৰা ডাঙৰ দীঘল কৰে আৰু সেই মাকা আমি বৃদ্ধাশ্ৰমত থওঁ সেইটো কিহৰ কাৰণে হয় সেইটো কিন্তু প্ৰায়ভাগ এতিয়া ক'লে বেয়া হৈ যাব কিছুমান কথা মানে এই কথাত বতা পায় বুলি কয় নহয় এতিয়া বহুত সৰু আছে বা বেছি নেমফেম নাই মোৰ বা এনেকুৱা হৈ আছে মোৰ চকুৰ আগত ঘটনা খেতিয়কৰ মাকে কিন্তু সুখত আছে কিন্তু বেছি চাকৰি কৰা কিন্তু বৃদ্ধাশ্ৰমত আছে তো এইটো মোৰ এটা কনচেপ্ট আছিল গানটোৰ প্ৰথমতে মায়ে মোক ইমান ডাঙৰ কৰিল সেই মাক আজি কিনকে বৃদ্ধাশ্ৰমত থ'ব পাৰোঁ তংতে কোন মানে মোৰ মনত সেইটো তেনেকৈ মই কনচেপ্টটো কৰিছিলোঁ তেতিয়া মই গানটো গাই দি আছোঁ ভুল হ'ব পাৰে অলপ বহুত 6 বছৰমান হ'ল লিখা গান 6 বছৰমান আগতে লিখা গান এনেকুৱা আছিল আইটোৰ মৰমৰ তুলনা নাই কত ৰাতি বুকুৰ মাজত ৰাখিলি শুৱাই তোক বুজাবলৈ আজি মোৰ ভাষা যে নাই তোৰ কোলাতে মোৰ আকোৱাই শুবলৈ মন যায় এই 9 মাহ 10 দিন ৰাখিলি মোক গৰ্ভত একো ভাবি নাচালি তোৰ বিনা একো স্বাৰ্থত তোৰ বুকুৰ শুনি তেৰে ডাঙৰ মই হ'লোঁ আজিৰ পৃথিৱীখন নিজে মই পালোঁ কেনেকৈনো পাহৰিম তোৰ মৰমৰে বুলনি মোক খুৱাই থৈ তোৰ নাছিলে যে টোপনি মই দুখ পালে তোৰ নিগৰে চকু পানী শুনতকৈও মূল্যৱান মোৰ আজিৰ এই বুজনি আই তই দিলি মোক জীৱনৰ বা দেখুৱাই গ'লোঁ ময়ো আগুৱাই পাছ নুশুকাকে আই টানি আনি যেন মোক এচাম চকু চৰহাই সমাজৰ কালে যাব নিদিয়ে বাট আগুৱাই তথাপিও আই মই ভাগৰা নাই তোৰ বাবে যাম মই সৎ পথ আগুৱাই উজুতি বিজুতি সকলো পাহৰি জীৱন মৰণ তোমাৰ নামতে আই তাৰপিছৰখিনি হ'ব শুন সমাজত ঘূৰি ফুৰা মানৱৰূপী দানৱ মাক ৰাখিলি কিয় বৃদ্ধাশ্ৰমত খেতিয়ক ভাই সকলোৰো মা আছে সুখত তহঁতৰ মাৰ চকু পানী সৰি পৰে কিয় গালত এইবোৰ যেন এটি কাহিনী ঘৈণী টকা পইচা পাই কেলা নিজকে পাহৰিলি যাৰ বাবে এই পৃথিৱীখন দেখিলি সেই মানুহজনীকে তই কিয় লাথ মাৰিলি যদি দানৱৰ পৰা হ'ব খোজ তই মানৱ মাক ৰাখ সকলোৰে নিজৰ অন্তৰত তেতিয়া গম পাবি তেতিয়া বুজি পাবি এই পৃথিৱীৰ সুখ নিজৰ হাতত এই পৃথিৱীৰ সুখ নিজৰ হাতত এই পৃথিৱীৰ সুখ নিজৰ হাতত মই শুনিছোঁ এইটো শুনিছোঁ এইটো ভালকৈ শুনিছোঁ গতিকে ধন্যবাদ কিন্তু প্ৰত্যেকজনৰ লগত কথা পাতি এটা কথাই গম পাইছোঁ যে সকলোৰে ভিতৰত
কিবা এটা আছে আৰু প্ৰতিবাদ কৰাৰ এটা মন আছে তেওঁলোকৰ বেয়াবিলাক সমাজৰ বেয়াবিলাক তেওঁলোকে চাই থাকিব নোৱাৰে কাৰণে তেওঁলোকে এই সংগীতৰ জৰিয়তে প্ৰতিবাদ কৰিছে ধন্যবাদ নৱজ্যোতি দাদা আৰু অলপ কথা আৰু দুটা কথা ক'ব লগা আছে মানে কি আপোনাক মই একদম টিভিৰ পৰা মানে চক্ৰপাণী পৰাশৰ বুলি ক'লে এটা কিবা বেলেগ এটা ফিল আহি যায় মানে আমাৰ মানে গাঁও সেইটোত মানে মই যেতিয়া কৈছো চক্ৰপাণী দাতাকে যাম ন চবত কৰি সুখীয় মানুহটো হ'ল মা কাৰণ কিয় জানে মৰম দিবা দেই মায়ে মানে আপোনাৰ বাৰ্তালাপৰ প্ৰত্যেকটা বস্তুৱে চাই মানে মাক মোবাইল এটা দি দিছে মোৰ চিষ্টাৰ এজনী আছে তাই CH তাই এটা মোবাইল দি দিছে মানে তাত আপোনাৰ বাৰ্তালাপটো অনুষ্ঠানটো চাব মানে এতিয়া মোক সুধিছে তই ক'ত যাবি মই বোলো বাৰ্তালাপ তাতে যি শ্ব'গেলা কৰি থাকে তাকে নেকি মই বোলো তাতে যাম মানে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা বাৰ্তালাপৰ পৰা মই আপোনাৰ বাৰ্তালাপ অনুষ্ঠানৰ পৰা ইমান এটা উপকৃত হৈছোঁ যিটো উপকৃত মানে মোৰ কাৰণে মোৰ পেটক ভাৰিছে মানে মানে এইটো হয়তো অন কেমেৰা কবৰ ইমান সেই নকওঁ কিন্তু মানে মই পিছত আপোনাক বেক কেমেৰা কৈ দিম মানে এই সিহঁৰ পৰা এই দুটাই মোৰ বিৰাট সেই হৈছে আৰু লগতে মানে আপুনি জাষ্ট আপোনাক এবাৰ কৈছিলোঁ দাদা গানটো চাবচোন বানপানীৰ কাৰণে মানে কি হয় ন কথাটো মানে এনেকুৱা টাইপৰ অলপ মোৰ ফিল দিয়ক এইটো ফিল হৈ থাকে মানে আমাৰ যদি নামনি অসমৰ মানে মিনিমিয়ে হওক বা লৰ্ড হওক নেনো আছে ভিজিটো আছে লৰ্ড আমি গান কৰি আছোঁ ন মোৰ মা গানটো মানে যোনে শুনে কি গান লাগছা কি হে কিন্তু এই গানটো কিহৰ কাৰণে মানুহে নুশুনে ইয়াত কি বেয়া মিনিং আছে ইয়াত কি আছে তাৰমানে কিন্তু এই বস্তুটো যদি মানে অলপ যদি গালি পাৰি ক'লো হয় বা কিবা কৰি ক'লো হয় মানে আজিকালি হয় নহয় ক'লে হৈ যাব কথাটো ৰিলছত যদি বুকুখন দেখাই দিয়ে তাত চব ভাইৰেল হৈ যায় কিন্তু আমাৰ এইবিলাক গান কিহৰ কাৰণে নুশুনে বঢ়িয়া মানে আজি তোমাক এটা মই উত্তৰ দিওঁ ইয়াতে ৰিলছৰ কথাটো আগতে বাথৰুমত আগতে বেডৰুমত মানুহে কাপোৰ সলাইছিলে আজিকালি আৰু এটা কথা আৰু প্ৰথমতে আৰম্ভণি হৈছিল মিনিমিৰ দ্বাৰা আৰম্ভণি হৈছিল উজনি নামনি কৈছিল ন মানে উজনি আৰু নামনিৰ কাৰণে আমি মুঠফাল কওঁ উজনিৰ ফালে মানে এইটো কাজিয়া কৰি থাকে মানে তেতিয়া মই এটা বস্তু আছিল যেতিয়া ডিব্ৰুগড় আছিল মানে এনেকুৱা আছিল উজনি নামনি বুলি নকৰিবি কাজিয়া অসমখন আমাৰ আমি অসমৰ কাৰণে বলিয়া জাতি জনজাতি কৃষ্টি সংস্কৃতি বাৰে বৰ নিয়া মোৰ আই অসমী জয়দৌল শিৱদৌল আমাৰে চিনাকি ৰাতিপুৱা দবা কোবাই মোৰ আই অসমীক বিহু ঢোল মোহৰ শিঙৰ পেঁপা তামোল পাণ গামোচা শৰাই বতা শংকৰ মাধৱৰ নাম ঘোষা চিনাকি আমাৰ বহু যুগৰে জানা বুজাবলৈ একো মোৰ ভাষা যে নাই ব্ৰহ্মপুত্ৰ আজি বৈ আছে ভাই ধাননি পথাৰখনি যেন সোণোৱালী ঘৰে ঘৰে বন্তি জ্বলে আমাৰ গধূলি নাই কোনো ভেদভাৱ সকলোতে মাথো মৰমৰ দুলনি গধূলি চোতালত আইতাৰ মুখত যেন সাধু কথাৰ বুলনি ক'ত পাওঁ আমি এনেখনি ঠাই য'ত হিন্দু মুছলিম আমি ভাই এই অসমখন নিদিৱানক মা কামাখ্যাৰ আশীৰ্বাদ আছে শিৰত লাচিতৰ তেজ আজি শিৰত বোৱাই লয় অসমীয়া ডেকা আজি নাথাকিবি ৰয় বাংলাদেশীৰ দেখি কেলা আগবাঢ়ি নাহিবি য'ত আছ তাৰ পৰা যা তহঁতে উভতি হেংদাং যদি ল'ব লাগে তুলি এফালৰ পৰা যাম দুচিয়াও কৰি মানে এই দুটা গান মা আৰু এই দুটা গান খুব ভাল হৈছে কোৱাৰ কাৰণে এটাই কাৰণ এই দুটা গানেদি মানে মোৰ মানে মানুহখিনিয়ে হয়তো গোটেই হল অসমে মোক চিনি পোৱা হোৱা নাই মানে যিখিনিয়ে জানে বা লিখনি হওক বা অলপ সিহঁতে মানে সেই কৰে মানে মোক এতিয়া ফোন আহে সৰু কিছুমান ল'ৰাবিলাকৰ মানে দাদা মই ৰেপ কৰিম মোক সোধে মই কেনেকৈ ৰেপ কৰিম কি কৰিম মই খালি সিহঁতক এটাই মেছেজ দি আছোঁ তহঁতে যিমান পাৰা কিতাপ পঢ়ৰ বাহিৰা কিতাপ যিমান বাহিৰা কিতাপ পঢ়া যাব সিমান তাৰমানে নলেজটো বেছি বাঢ়ি যাই থাকোঁ এইটোৱে মানে ৰেপক লৈকে মোৰ ধাৰণা এইখিনি আৰু এটা কথা মানে বেছি ৰেপটো ৱেষ্টাৰ্ণ বস্তু জাষ্ট সেইটো মই সেই কৰি লৈছোঁ মানে এতিয়া গুৱাহাটীৰ পৰা আমাৰ নলবাৰীৰ পৰা গুৱাহাটী আহিবৰ কাৰণে শৰাইঘাটত দলংখন লাগব ন জইন হোৱাৰ কাৰণে আমি গুৱাহাটী আহি পাম জাষ্ট মোৰ কথাখিনি ক'বৰ কাৰণে ৰেপটো এটা মাধ্যম হিচাপে লৈছোঁ কিন্তু ইয়াত যিখিনি মোৰ ফালৰ পৰা সকলোৰে বেলেগ বেলেগ থাকে মোৰ ফালৰ পৰা এটাই মই বস্তুটো তাৰমানে খাটি দি যাম মানে কিছুমান বস্তু এনেকুৱা দি যাব মন তাৰমানে ইয়াৰ পৰা যাতে মই মৰি যোৱাৰ পিছতো থাকি যাওক মানে এই বস্তুটো থাকি যায় মোৰ সেইটোৱে ইচ্ছা তাৰমানে থেংক ইউ ছ' মাচ মিনিমি তোমাৰ একদম ফেমাছ গান গোটেইকেইটা মই সেই অথনিৰ পৰা লগাই থৈছিলোঁ বাংলাদেশী হওক গম পাবি মই খেতিয়ক ওপৰৰ মাল বা চিকাৰৰ কাৰণে বা ৰাজনীতিৰ কাৰণে বা গৰুৰ কাৰণে গোটেইকেইটা নালাগে মোক জাষ্ট অলপ তুমি শুনাই দিব লাগিছিলে যিহেতু গম পাবি ৰ গানটোৱে মোৰ জীৱনৰ মানে প্ৰথম যদি মানে
অল মানে হেৰিত Yes, ৰিজনত got- যদি yeah. হিট হোৱা বুলি ক'ব পাৰি তো সেইটোকে ক'ব লাগিব এইটো এটা ৰিমিক্স আছিল একচুৱেলি গানটোৰ যোনটো মিউজিক আছিলে গুচি গেং বুলি এটা সেইটো টাইমত বহুত ফেমাছ আছিলে হয়, হয়। তো তাতে মই একচুৱেলি আমাৰ যেতিয়া এই 16-17 চন মানত এটা বহুত বেলেগ ধৰণৰ মিউজিকৰ ধাৰা আছিল আপোনাৰো মনত আছে তেতিয়া মানে কিবা বেছিয়ে সস্তীয়া হৈছিল গানবিলাক মাজতে মনত আছেনে আপোনাৰ মনত আছে ভাল তো সেইটোক লৈ একচুৱেলি মই গম পাবিৰ গানটো লিখিছিলোঁ যে এনেকুৱা আছিলে ফেচবুক আৰু ইউটিউব খুলিছা দেখিবি সকলোতে আৰ্টিষ্টৰ উঠিছে উজান গোটেই অসমৰ চাৰিওফালে শিল্পী ভৰি পৰিছে প্ৰতিটো পৰিয়ালে ৰাখিছে বিধান গেছ হোৱাত জিঅ' দিলে ফ্ৰী 4G মানে তই যি কৰ কৰি উঠি ইউটিউব মাৰ কিছু চাল মাৰি বিহুৰ মাজত ৰেপ কৰি যা ৰেপ নোৱাৰিলেও ৰেপৰ তই ৰেপ কৰি যা ছোৱালী গাড়ী মদ আৰু পাৰ্টি আমাৰ ৰেপাৰ বাবুৰ জীৱন একদম পেষ্ট্ৰি কমন মানুহৰ লগত তাৰ মেল নাই ইফালে বেটাৰ খাবলৈ মিঠাতেল নাই বোলে তাৰ ঘৰত এপুৱা দাইল ছানগ্লাছ পিন্ধে ৰাতি নেৰে সি ষ্টাইল দুটকীয়া গানৰ মাজত বকে 8 লাইন তাকে কৰি ভাবে ছোৱালীয়ে দিব লাইন মক্কেল কিছ থৰা চেলফি বিমল খাই শ্বিলং ফুৰি থাক বেলটি অটোৱালা যদি অটোৱে চলাই থাক না গান গাই কিয় ফালি আছ চেণ্টি এনেকুৱা আছিল মানে চবকে ডিছ কৰা দিছিলে তাৰপিছত সেই হেৰি মই খেতিয়কটোৰ পৰা অকণমান মই খেতিয়কটো একচুৱেলি এইটো বহুত কনচিয়াছ গান আছিল মোৰ অলপমান কমকৈ মনত আছে কিন্তু মই লিৰিক্সটো উলিয়াই ল'লে মই গাব পাৰিম আপকামিং এটা মানে এইটো নতুনকৈ লাগি আছোঁ এইটো প্ৰজেক্টত এইটো গানো উলিয়াম এইটো এনেকুৱা মোৰ বাবে অন্তহীনেই যাত্ৰা প্ৰতিদিনে বহৰাই যাওঁ মাত্ৰা প্ৰথমতে পাইছিলোঁ ময়ো ঠাট্টা কৰা মানুহ আজি ঠাণ্ডা ঘঁহিলে বোলে শিলো ক্ষয় যায় মই ঘঁহিছোঁ মই ৰচিছোঁ নিজে নিজৰ জীৱনৰ এই ৰেখাডাল ময়ো টানিছোঁ লাগি ভাগি আঁকিছোঁ প্ৰতিপল অবিকল সাধনা অবিৰত স্থিৰ মোৰ দৃষ্টি হিত মোৰ সৃষ্টি শব্দ বৃষ্টি মোৰ গানত নাথাকে কোনো ৰীতি তহঁতে মাথো চাই থাক তহঁতৰ ঠাট্টা মচ কৰাৰ ফল দেখিবি জল্দি সলাই দিবি নাম মোৰ উত্তৰ নিদিওঁ যদি সেইটো টাইপত গৈ থাকে থেংক ইউ মিনিমি এটা কথা পৰাগে মোক সুধিব কৈছে মোৰ মনতো আহি আছিলে অথনিৰ পৰা কেনেকৈ মনত ৰাখে এজন ৰেপাৰে ইমানবিলাক ইটো মানে ইমান শব্দ কেনেকৈ মনত ৰাখে এইটো প্ৰথম কথা আমাৰ ৰেপাৰ যিটো কালচাৰ হয় এইটোতো আমি চাইফাৰ কৰোঁ ন চাইফাৰবোৰত আমি আওৰাই থাকোঁ আৰু চব নিজে লিখোঁ আমি এতিয়া চাব নৰ্মেলি কণ্ঠশিল্পীয়ে কি কৰে বেলেগে মানে লিৰিচিষ্ট বুলি আৰু এজন ছেপাৰেট এটা মানুহ লাগে সকলোৱে নিলিখে বুলি নকওঁ যিবিলাকে নিলিখে আৰু মেক্সিমামেতো নিলিখে তো তেওঁলোকে লিৰিচিষ্টৰ পৰা লয় তো চাওক মই এটা কথাই বিচাৰোঁ যেতিয়া এজন কণ্ঠশিল্পীয়ে গান গায় গানটোতো তেওঁৰ নিজৰ এই যে আগফালে লৈ গায় সেইটো বস্তু একচুৱেলি তাতে তেওঁলোকৰ কিমাননো শব্দ থাকে মানে সুৰীয়া গীতবোৰৰ কথা কৈছোঁ এটা দফাত 8 লাইন 9 লাইন সিমানটো থাকে তথাপি চাই গাবলগীয়া হয় তাতেও ভুল ওলায় মোৰ মানে কনচেপ্টটো হ'ল কি যেতিয়া এটা প্ৰফেচনেলি বস্তু এটা প্ৰেজেণ্ট কৰা যায় নিজৰ দায়িত্ব থাকে হয়নে নহয় যে নোচোৱাকৈ কৰক চাওক চাকৰি কৰিলে আমাক কম্পিউটাৰটো দিয়া হয় নহয় এআইৰেতো আজিকালি বহুত কাম কৰিব পাৰি কিন্তু সেই বুলি ধৰক আপোনাক যদি এখন লেটাৰ লিখিব দিলে আপুনি যদি এআইৰে লিখি দিলে আপোনাৰতো একো ক্ৰিয়েটিভিটিয়ে নাথাকিল ন কেছটো তেনেকুৱা হৈছে সেইকাৰণে লেটাৰৰ ফৰ্মেটবোৰ আজিকালি মানুহে পাহৰি গৈছে ছুটিৰ কাৰণে কেনেকৈ লেটাৰ লিখিব লাগে বেলেগ বিষয়বস্তুত কেনেকৈ লেটাৰ লিখিব লাগে সেইটো আকৌ গুগল মাৰি চাই লিখে কিয় হৈছে এইটো আমিতো সৰুতে পঢ়িছিলোঁ যদি সেই বস্তুটো প্ৰেক্টিচ কৰি থাকিলোহেঁতেন তেতিয়া আমাৰ নিশ্চয় মনত থাকিলেহেঁতেন তো তেনেকৈ আমি ৰেপাৰবিলাকেতো নিজেই নিজৰ লিৰিক্সবোৰ লিখোঁ সেইকাৰণে মনত থাকে একচুৱেলি ঠিক আছে হৃদয়ংগম কৰা যায় থেংক ইউ আৰু আমাৰ মাজত এইবাৰ শেষৰজন অতিথি আজি যথেষ্ট ভাল লাগিছে আৰু ছজনকৈ যিহেতু ৰেপাৰ আজি আমাৰ মাজত আহিছিল মই এতিয়া ধৃজিত কলিতা ধৃজিতক মই কি বুলি ক'ম ৰেপাৰ ক'ম নে মিক্স মাষ্টাৰ ক'ম নে গীতিকাৰ ক'ম প্ৰথমটো বহুত ধন্যবাদ এইটো অপৰচুনিটি দিয়াৰ কাৰণে মোৰ লাইক আৰ্টটো শ্ব'কেছ কৰিব মোক লাইক মই আগতে লাইক যেতিয়া ষ্টাৰ্ট আছিল মোৰ ষ্টাৰ্টিং পিৰিয়ড আছিল তেতিয়া মোৰ যেতিয়া ইনিচিয়েল ষ্টেজটো আছিল তেতিয়া লাইক মই ৰেপেৰে ষ্টাৰ্ট কৰিছিলোঁ লাইক মই ৰেপ শুনিলোঁ মোৰ লগৰ এটাই শুনাইছিল তাই শুনি পালোঁ কি এটা কিক পালোঁ মানে কি এনেকুৱা কৰিব পাৰিচোন কি মজা গান গাই আছিল তেনেকৈ তো তাৰপিছত তেনেকৈ মই লাহে লাইক এটা গান কেনেকৈ ভালকৈ বনাই সেইটো ষ্টুডিঅ' গ'লোঁ তেনেকৈ বনালোঁ মই দেন 2021ত লাইক মই মিক্স মাষ্টাৰিঙো লাইক নিজে কৰা হ'লোঁ নিজৰ গানৰ তেতিয়া মোৰ কি হ'ল মানে মোৰ ঘৰৰ লাইক ফেমিলিতো লাইক বৰ্তাহঁতে মানে প্ৰগ্ৰাম কৰে এনে ফাংচন এণ্ড মানে মিউজিচিয়ান হয় সিহঁতৰ তাত মানে তাততো আৰু ৰেপ নাগায় ন কোনে মানে তো সুধা গানে গায় তো মোৰো মানে মন গ'ল আৰু সুধা গান গাব তো মই তেনেকৈ তেতিয়া বলিউডৰ গানে গাই থাকিলোঁ তেনেকৈ কভাৰ কৰিলোঁ কিবা কৰিলোঁ লাহে মোৰ কি লাগিল কি ৰেপটোতো মই নিজে লিখোঁ সুধা গানটোও মই নিজে লিখিব পাৰোঁ নিজে কম্প'জ কৰিব পাৰোঁ তেনেকৈ গীটাৰখন লৈ এদিন তেনেকৈ গান লিখিয়ে দিলোঁ আৰু গায়ে দিলোঁ মানে তো তেনেকৈ
লাইক মই কম্প'জো কৰা হ'লোঁ লিখাও হ'লোঁ দেন এতিয়া মই ৰিচেণ্টলি 2023 পৰা মিউজিক প্ৰডাকশ্যনো ষ্টাৰ্ট কৰিছোঁ বুজিছোঁ এতিয়া মোৰ এটা EP আহি আছে তাত গোটেই লিৰিক্স কম্প'জিশ্যন মিউজিক প্ৰডাকশ্যন এণ্ড মিক্স মাষ্টাৰ মানে গোটেই অডিঅ'ৰ কামখিনি লাইক মই কৰি আছোঁ অ'কে বঢ়িয়া তো মানে ধৃজিতে যিমানবাৰ লাইক কৈছে মই অকল আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ ক'ম আৰু কমেণ্ট কৰিবলৈ ক'ম বাকী মই আৰু নকওঁ লাইক কৰিবলৈ লাইকটো ধৃজিতে কৈ আছে কৈ থাকিব এটা কথা কোৱা বানপানীত তুমি কাম কৰিছা যে মই মিউজিক প্ৰডাকশ্যন কৰিছা আৰু গানৰ ক্ষেত্ৰত শুনাবা কিবা এটা শুনাবা শুনাব পাৰি শুনোৱা তেতিয়া ইমানখিনি ৰেপাৰৰ মাজত তুমি অকলে আনিব লাগিব কিন্তু এটা কথা কোৱা তাৰ আগতে মই এটা প্ৰশ্ন কাকো নুসুধিলো তোমাক মই সুধো এইটো ৰেপ দুটা ৱৰ্ড আছে এটা সংগীতৰ ৰেপ আৰু এটা আমি যিটো ধৰ্ষণ কৰাত আমি যিটো ইংলিছ ব্যৱহাৰ কৰোঁ সেইটো ৰেপ ঠিক আছে যেতিয়া প্ৰথম সোধে ন কোনোবাই কি কৰা তুমি ৰেপ কৰোঁ এনেকুৱা ইনচিডেণ্ট কেতিয়াবা ঘটিছেনে হয় হয় অবভিয়াছলি বেলেগ মানে কিছুমানে কি মোকো কৈছে লাইক ই ৰেপিষ্ট হয় তেনেকৈ কৈ দিছে মোৰ তেতিয়া মোৰ মানে একদম মোৰ ভয় লাগি গ'ল কি কয় এইটো তেনেকৈ হয় আৰু সেইটোৱেতো ক'লো ন মানে সেইটো হয় কেতিয়াবা ক'ৰবাত কৈ দিয়ে ন হয় কৈ দিয়ে এনিৱে বাৰু এটা শুনাম বুলি কৈছে মই দুটাই শুনাই দিওঁ প্ৰথম এটা শুনাই লোৱা লৈ লৈছো মই ঠিক আছে তো এইটো তাত মই বি মিউজিক তাত এতিয়া গানটোৰ নাম হ'ল ৰশ্নি ৰশ্নি बदागी तेरी आँखों को सेके मेरी तेरी दीवानगी क्या हंसी है कैसी रोशनी बिन पागलपन के कैसे कहलाती तेरी यही आशिकी तू आजा समाने मेरी रूह में जादू मेरा तुझ पे ही এইটো হয় হুকটো ইয়াৰে আৰু এটা সেইটো নাম হয় ফুল সেইটো ৰিলিজ হ'ব হাফ ন নাই ফুল ফ্লাৱাৰ সেইটো ফুল লৈ আছে আপুনি মই বেছি ভাগৰ লাগিলে মানে ধেমালি কৰি ভাল পাওঁ তো এইটো ৰিলিজ হ'ব আগষ্ট 10 তাৰিখ মানে ফ্লাৱাৰ ফুল ফুল उरताबन नापे आसमान चेहरा तेरा कहना हसीन ना बहता वो हवा में ना है बता महका वो फूल खिला হৈ যাব তেতিয়াহ'লে আৰু AS14 লগত কেনেকৈ জড়িত হৈ আছা কৈ দিয়া আৰু বানপানী শুনিবৰ কাৰণে কোৱা সকলোকে যিটো সৰু ন আটাইতকৈ সৰু কি চবতকৈ সৰু তো AS14 লগত মিনিমিদাই ক'লে কি বিট এটা লাগে তো মই ভাবিলোঁ মই বিটটোৱে কৰোঁ এণ্ড মিক্স মাষ্টাৰ কৰোঁ কাৰণ ৰেপটো মোৰ কি হয় লাইক ষ্টেট অফ মাইণ্ড আছে কিছুমান লাইক মই সেইটোত থাকিলে মানে মোৰ এনেকুৱা এটা পাৰ্টিকুলাৰ লাইক টপিকৰ ওপৰত ওলাব মানে কিবা এটা তো সেই তেনেকৈ মই ভাবিলোঁ বিটটো বনাওঁ মই আৰু ৰেপৰ বিটটো অলপ বেলেগ হয় ন অলপ বেলেগ হয় বানপানী এটা চেম্পল আছে জয়ন্ত হাজৰিকা ছাৰৰ লুইটৰ বলিয়া বানৰ চেম্পল আছে সেইটো চেম্পল কৰা হৈছে চেম্পল এই বিটটো কেনেকুৱা হয় ৰেপৰ তুমি এনেই শুনাব পাৰিবানে বিটটো মানে কেনেকুৱা হয় তাৰে ডিফাৰেণ্ট টাইপ লাইক ট্ৰেপ হাইব্ৰিড ট্ৰেপ তেনেকুৱা বানপানীটো কি হয় সেইটো বুম বেপ হয় সেইটো বিট সেইটো কোনটো বিট এনেকে শুনাব পাৰিবানে এইটো বক্সিং কৰিব পাৰে এইটোৱে আছে ইয়াৰে মানে এওঁলোকে গোৱাত লগাই দিব ড্ৰাম পেটাৰ্ণটো এনেকুৱা হয় দেন
থেংক ইউ তেতিয়াহ'লে